নমস্কাৰ NKTV ব্যতিক্ৰমী অনুষ্ঠান NK বিশেষলৈ মই বশিষ্ঠদেৱ ফুকনে সকলোকে স্বাগত জনাইছোঁ আৰু আজি আমি NK বিশেষত অসমৰ এগৰাকী স্বনামধন্য অভিনেতা বিশিষ্ট অভিনেতাৰ মনৰ কথা তেওঁৰ কেৰিয়াৰৰ কথা আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত থাকি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তেওঁ গুৱাহাটীত নাথাকে থাকে তেজপুৰত সেয়ে আমি তেজপুৰলৈ ওলাইছোঁ আৰু তেজপুৰত গৈ পোৱাৰ পাছত তেওঁৰ সৈতে বিভিন্ন কথা পাতিম বিভিন্ন বিষয়ৰ কথা পাতিম সেই সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰিয় দৰ্শক অনুষ্ঠানৰ আৰম্ভণিতে আমি এটা কথা উল্লেখ কৰিছিলোঁ যে অসমৰ এগৰাকী যশস্বী অভিনেতাৰ ওচৰলৈ আমি তেজপুৰলৈ যাম বা আমি আহি আছোঁ আৰু লগতে তেওঁৰ সৈতে গোটেই মনৰ কথাখিনি পাতিম বুলি আপোনালোকক সেই মনৰ কথাখিনি শুনাম বুলি তেওঁ অভিনয় জীৱনৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ বহু কথা আপোনালোকক শুনাম বুলি আমি কথা দিছিলোঁ আৰু এই মুহূৰ্তত আমি তেজপুৰত উপস্থিত হৈছোঁহি আৰু যাৰ কথা কৈছোঁ তেওঁ এগৰাকী পুনৰবাৰ কৈছোঁ তেওঁ এগৰাকী অসমৰ যশস্বী অভিনেতা অকল যশস্বী বুলি কোৱাতকৈ মই এগৰাকী শক্তিশালী অভিনেতা বুলি কৈ বেছি ভাল পাম আৰু সমান্তৰালভাৱে এগৰাকী অতি নম্ৰ ভদ্ৰ এগৰাকী অমায়িক স্বল্পভাষী ব্যক্তি হিচাপে সকলোৱে জানে তেওঁক চিনি পায় তেওঁ হ'ল বিশিষ্ট অভিনেতা অৰুণ নাথ মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগত জনাইছোঁ ধন্যবাদ এতিয়া কেনে আছে ব্যস্ততা কেনে বুলি ক'লে আপুনি কেনেধৰণে ক'ব কথাটো এনেই ব্যস্ততাটো মানে দৈনিক যিবোৰ ঘৰুৱা কাম কাজ থাকে সেইটোতো ব্যস্ততাৰ সীমা সংখ্যা নাই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা বিচনাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে দৈনন্দিন ঢেৰ কাম থাকে সেইবোৰ কৰি আছোঁ তাৰ ওপৰঞ্চি মই এই কথাটো মই প্ৰাসংগিকভাৱে আহিছে কাৰণে কওঁ মই অলপ ছবি তবি আঁকো এই সন্ধিয়া সময়ত অলপ যদি সময় পাওঁ মই ৰং আৰু ব্ৰাছ লৈ পেলাই সময়খিনি পাৰ কৰোঁ আৰু এতিয়া এনেই ব্যস্ততা মানে কি এই চিনেমা সাধাৰণতে যিবোৰ ছিজনত বেছিকৈ হয় বিশেষকৈ দুৰ্গা পূজাৰ পিছৰ পৰা মানে ছিজনটো ভাল হয় বতৰ চতৰ ভাল হয় ক্লাইমেটটো ভাল হয় প্ৰাকৃতিক সৌন্দৰ্যটো সুন্দৰভাৱে ফুটি উঠে সেই সময়ত চিনেমাবোৰ কৰে আৰু সুবিধাও হয় তেনেকুৱা কিছুদিন আজি বন্ধ হৈ আছিলে তাৰ মাজতে দুই এখন ক'ৰবাত কৰিছে আৰু খবৰো দিছিলে মই কিন্তু কৰা হোৱা নাই গতিকে সেই হিচাপে ব্যস্ততাটো তেনেকুৱা চিনেমাৰ ব্যস্ততাটো নাই এইকেইদিন নাই সম্প্ৰতি নাই কিন্তু কথা জনামতে শুনামতে মানুহে আশ্বাস দিয়া মতে দুৰ্গা পূজাৰ পিছৰ পৰা দুই এখন ছবিত কাম কৰিব লাগিব চাগে তেতিয়া এটা বেলেগ ব্যস্ততা আহে আৰু বেছি দিনৰ নহয় এইবোৰ 20-25 দিনৰ ভিতৰত আমাৰ কাম শেষ হৈ যায়গৈ তেনেকুৱা আৰু শেহতীয়াকৈ আপুনি এখন ছবি কৰিছে বুলি গম পাইছোঁ য'ত নেকি প্ৰথমে যুৱ পৰিচালক হিমজ্যোতি তালুকদাৰ প্ৰথমে আপুনি কেলেণ্ডাৰ কৰিলে তাৰপিছত তেওঁ নেক্সট ছবি তাৰিখ এখন সাংঘাতিক ধৰণৰ ছবি বুলি শুনিছোঁ এতিয়ালৈকে আমি চাবলৈ পোৱা নাই য'ত নেকি আপুনি আৰম্ভণিৰ পৰা শেষলৈ কোনো ডাইলগ নোহোৱাকৈ এই কথাটো ওলাই গৈছে নহয় সেই কথাটো কওকচোন অকণমান ৰাইজে জানিবলৈ চেষ্টা কৰিব তেতিয়া ভাবিছিলোঁ যে এইটো কথাটো ছাছপেঞ্চ হৈ থাকক আৰু মই বেছিকৈ নকওঁ হয় হিমজ্যোতি মই এনেই কেইজনমান সকলোৰে লগত কৰা নাই ছবি মই যিসকল নতুন পৰিচালকৰ লগত কৰিছোঁ তাৰ ভিতৰত এগৰাকী চেঞ্চিটিভ আৰু অলপ জনা হিমজ্যোতি তালুকদাৰ এজন সেইকাৰণে তেওঁৰ কেলেণ্ডাৰখন মানুহে ভাল পাইছিল চলিছিলে যথেষ্ট আৰু সেই কেলেণ্ডাৰখনৰ পিছতে তেওঁ সময় লৈ পেলাই দুখন চিনেমা একেলগে কৰিছে মোটামুটি মৰমৰ দেউতা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ଯେଉଁ গল্প যিটো মনোনশীল গল্প এটা সেইটোও কৰিছে আৰু তাৰিখ নম্বৰ এখন তেওঁ নিজে চিন্তা কৰি পেলাই এটা কাহিনী লিখিছিলে এইটো বহুত চিন্তা চৰ্চা কৰাৰ পিছত কেইবাটাও পাণ্ডুলিপি পাৰ হৈ গৈছে মোৰ লগত আলোচনা কৰিছে হৈ যোৱাৰ পিছত তেওঁ মোক ক'লে যে অৰুণ দা স্ক্ৰিপ্টখনত কিন্তু আপোনাৰ সংলাপ নাথাকিলেহে ভাল লাগিব মানে তেতিয়াহে মই স্ক্ৰিপ্টখন মানে মোৰ শক্তিশালী হয়
আপোনাৰ কিবা আপত্তি আছে নেকি মই ক'ব লাগিব বুলিতো কথা নাই মানুহে নাটক চিনেমা এইবোৰ চাবলৈ যায় শুনিবলৈতো নাযায় গতিকে শুনোৱা কাৰ্যটোত বেছি গুৰুত্ব দিব লাগে ছেকেণ্ডেৰী কথা প্ৰাইমেৰী কথা হ'ল দেখুওৱা কথাটো মই কি কৰিছোঁ সেইটো মানুহে চাব যদি প্ৰয়োজন মানুহে বিচাৰে তাত কথা কেইটামান লাগে কাৰণে কথা দিয়া যায় সেইটোতো একো ডাঙৰ কথা নহয় কৰিব পৰা এইটো ফাৰ্ষ্ট টাইম আপোনাৰ কাৰণে এটা ফাৰ্ষ্ট টাইম আৰু কাৰণে কঠিন হৈছিলে কামটো কাৰণ যিখিনি কথা মই এটা সুবিধা হয় ডাইলগ থাকিলে কি হয় যিটো কথা যেনেকুৱা মোৰ ভোক লাগিছে কিবা এটা খাব দিয়া এইটো মানে এটা সুবিধা হৈ গ'ল যে মই কথাখিনি কৈ দিওঁতে মানুহখিনি বহুতখিনি বুজি পালে অকল ডাইলগখিনি নোহোৱাকৈ অকল যদি ভোক লাগিছে বুলি দেখুৱাব লাগে তেতিয়া কষ্ট হয় ন নিশ্চয় তেতিয়া মানে অভিনয়টো আৰু পাৰফেক্ট হ'ব লাগিব সেইকাৰণে অকণমান কষ্ট হৈছিলে এতিয়া কথাটো হ'ল যেতিয়া সেইখন চিনেমা আহিব ৰাইজে দেখিব নিশ্চয়কৈ আপোনাক এটা ব্যতিক্ৰমী ৰূপত দেখিব এটা চেলেঞ্জিং গোটেই কেৰেক্টাৰটোৰ অকল গেটআপটো সলনি হৈছে মোৰতো প্ৰায়বোৰ ছবিতে মই অলপ বেলেগ বেলেগ ধৰণে ওলাওঁ এই একেধৰণৰ মুখখনৰ খুব কমেই পায় মানে আৰু চেঞ্জ কৰি মই ভাল পাওঁ গোটেই চৰিত্ৰবোৰ মানে কি চৰিত্ৰ অনুযায়ী নিজকে এটা বেলেগ এটা ৰূপত সজাই তুলিবৰ কাৰণে মই ভাল পাওঁ তেনেকৈ ডাঙৰ ডাঙৰ এক্টৰসকলকো দেখিছোঁ চাউথৰ বিক্ৰমত আছে ফেমাছ এক্টৰ কমল হাছানত আছে তেনেকুৱা গতিকে সেইবোৰ আমাৰ ইনস্পিৰেশ্যন গতিকে এইখনতো মোৰ হেয়াৰ ষ্টাইলটো একদম বেলেগ তাৰপিছত কথা বতৰাবোৰ তাত নাই আৰু কাহিনীটো সাংঘাতিক আৰু চৰিত্ৰ খুব কম একেবাৰে কম আমাৰ শ্বুটিঙো খুব কম দিনত আমি কৰিছোঁ মানে যথেষ্ট ভাল পাব আৰু এইটো আমাৰ প্ৰদৰ্শন এটা হৈ গৈছে মই চোৱা নাই দুই এজনে চাই পেলাই মোলৈ ফোন কৰি পেলাই কৈছে যে ভাল পাইছোঁ আমি সেইটোৱে মানে অসমীয়া ছবিত এটা নতুন এটা ছবিখনেই মানে মোৰ অভিনয়ৰ কথাটো মই নকওঁ বাৰু এইটো মোৰ নিজৰ পাৰ্চনেল কথা কিন্তু ছবিখনে গোটেই অসমীয়া চিনেমাটোৰ যিসকল যেতিয়ালৈকে কৈ থকা চিনেমাৰ ভিতৰত এইখন এখন এক্সট্ৰাকৈ মানুহে মনত ৰাখিব পাৰিব লাগিব পাৰিবই নিশ্চয় থাকিবই হয় ছাৰ আমি এই কথাখিনি পাতিম কিন্তু মোৰ তাৰ আগতে কেইটামান কথা মই নিজেও আচলতে আপোনাৰ পৰা জানিব লগা হৈ আছে কথাটো হ'ল আপুনি তাৰ মাজতে মই দৰ্শকসকলক কৈ ল'ব বিচাৰিছোঁ অৰুণ নাথ ছাৰ কেৱল এগৰাকী শক্তিশালী অভিনেতাই নহয় তেওঁ এগৰাকী ভাল চিত্ৰশিল্পী নাট্যকাৰো সমান্তৰালভাৱে এগৰাকী খুব মঞ্চ তথা মঞ্চৰ এগৰাকী ভাল অভিনেতা সমান্তৰালভাৱে এগৰাকী খুব ভাল পৰিচালকো গতিকে বহুকেইটা আচলতে দিশত ছাৰৰ এটা প্ৰতিভা আছে মই সিমানখিনি জানো এতিয়া কথাটো হ'ল ছাৰৰ এটা কথা লক্ষ্য কৰা যায় শেহতীয়াভাৱে যিখন শ্ৰী ৰঘুপতি চিনেমা ওলাল তাত দেখিবলৈ পোৱা গৈছিলে আপোনাক এটা নতুন গেটআপত যিটো সকলোৱে মানুহে হঠাৎ মানে আচৰিত হৈ গৈছিলে হতভম্ব হৈ গৈছিলে এই মানুহজন এনেকুৱা ৰূপত গতিকে সেইটো এটা আচৰিতজনক কথা আছিলে তেওঁলোকৰ কাৰণে এতিয়া কথাটো হ'ল আপোনাক অসমীয়া ছবিৰ যিসমূহ আপুনি ইতিমধ্যে কৰি আহিছে তাৰ চৰিত্ৰসমূহে এটা সাংঘাতিক ধৰণৰ খুব ভদ্ৰ মানুহৰ এজন অমায়িক ভদ্ৰ মানুহৰ ইমেজ এটা গঢ়ি দিলে এতিয়া মোৰ প্ৰশ্নটো হ'ল আচলতে আপুনি মানুহজনেই তেনেকুৱা নে ছবিয়ে গঢ়ি দিয়া ইমেজটোৰ কাৰণে আপুনি তেনেকুৱা হৈ গ'ল এনেইতো মই মানে কি ছবিয়ে মানুহক ইমান কেনেকুৱা সলনি কৰে মই নাজানো কিন্তু মই কিন্তু এনেই মানে মোৰ ডেইলি লাইফত মই অলপ সৎভাৱে চলি ভাল পাওঁ নিশ্চয় মানে অসৎ প্ৰকৃতিৰ হৈ থাকিব নিবিচাৰোঁ তাৰমানে এইটো এটা মেইন কথা আৰু লাহে লাহে মই যেতিয়া এনেকুৱা ধৰণৰ সামাজিক কামবোৰ কৰিবলৈ হৈছোঁ মোৰ এটা দায়বদ্ধতা আহি গ'ল যে আচলতে মই ভাল হৈ থাকিব লাগে মানুহটো নিশ্চয়কৈ মানুহে আমাক লৈ পেলাই বহুত কথা ফ'ল' কৰে কিছুমান ফ'ল' কৰে সেইকাৰণে আমি অকণ সাৱধান হৈ চলিব লাগে ভাল হৈ চলিব লাগে মানুহৰ মাজত ইমেজ এটা ভাল হৈ থাকিব লাগে তেনেধৰণে চলিবলৈ চেষ্টা কৰোঁ এতিয়া কথাটো হ'ল এনেকুৱা যে ৰঘুপতি চিনেমাখনত যে এটা বেলেগ ৰূপ এটা ধৰা হৈছে কিন্তু মই মোৰ নাটকৰ লাইফতো নাটক কৰা যিবোৰ নাটক কৰিছিলোঁ বা অন্যান্য যিবোৰ চিনেমাত কৰিছিলোঁ মই একেধৰণৰ ৰোল হয়তো মেজৰিটি মই যিটো কোৱা ধৰণৰ আপুনি কোৱা ধৰণে যে এটা ভদ্ৰ অমায়িক ধৰণৰ চৰিত্ৰ সেইটোৰ হয়তো মেজৰিটি তেনেকুৱা কিছুমান গুচি গ'লগৈ কিন্তু মই অলপ বেলেগ বেলেগ ধৰণৰ ৰোলবোৰ কৰি আহিছোঁ যেনেকৈ প্ৰভাতী পক্ষীৰ গান বুলি মুনীন বৰাৰ যিখন ছবি সেইখনত মোৰ সেইটো যিটো সময়ত হৈছিলে সেইটো সময়ত আমি মোটামুটি য়ঙেই আছোঁ আৰু
সেইটো সময়ত মই সেইটো সময়তে এজন চিনেমাৰ ব্লেকাৰ চিনেমাৰ টিকেট ব্লেক কৰা ব্লেকাৰ আৰু বেয়া চুলাই মদজাতীয় খোৱা মানে তেনেকুৱা অশ্ৰাব্য চিঞৰ বাখৰ কৰা তেনেকুৱা এটা মই ৰোল কৰি থৈছোঁ তেতিয়াই আৰু সেইটো ৰোলৰ ওপৰত ইতিমধ্যে বহুত চৰ্চাও হৈছিলে লিখা মেলা বহুত পেপাৰ চেপাৰ ওলাই গৈছিলে তেতিয়া ছাকচেছেই হৈছিলে তেনেকৈ মই অথেল নামৰ ছবিখনত মই মোৰ যিটো এজ আছিলে তেতিয়া 60 হোৱাই নাছিলে তেনেকুৱাতে মই 74 ইয়াৰ্ছৰ এটা এলজাইমাৰ বেমাৰী ৰোল কৰিছোঁ তেনেকুৱা কৰিছোঁ তাতো মই প্ৰাইজেই পাইছোঁ বাৰু তেনেকৈ বেলেগ বেলেগ মই কৰি আছোঁ তো ৰঘুপতিৰ চৰিত্ৰটো মানে কথাটো হ'ল কি মোৰ কাৰণে একো মই ভাবিবলগীয়া হোৱা নাই আৰু মানে কি বেলেগ ধৰণে কিন্তু মোৰ পিছত ডাইৰেক্টৰ আছিলে সুব্ৰত আৰু কেনেকুৱা কৰিম কি কৰিম তাৰ কাৰণে ৰবি শৰ্মা আছিলে যে অৰুণোদয় আপুনি এনেকুৱা ধৰণৰ কৰক একে ধৰণৰ ৰোল কৰিব নালাগে আপোনাক আমি বেলেগ ধৰণে আমি দি দিম ঠিক আছে তেওঁলোকে হেল্প কৰি দিলে গতিকে মানুহে ভাল পাই গ'ল এইটো ব্যতিক্ৰম আচলতে আপোনাক এটা বেলেগ এটা ইমেজত দেখি আহিছিল আৰু সেইটো কাৰণে হয়তো ময়ো আপোনাক যেতিয়া ঘৰতে আচৰিত হৈ গ'ল দেখি পেলাই আৰু মই যেতিয়া মানে মোৰ যেতিয়া গেট আপ চেট আপ লৈ পেলাই মই শ্বুট কৰাৰ আগতে মই আমাৰ হোৱাটছএপত আজিকালি ঘৰলৈ ফটোখন পঠিয়াই দিওঁ মোৰ গেট আপ এইটো কেনেকুৱা হৈছে তেতিয়া কৈছে চিঞৰি দিছে একদম তাই বোলে বোলে কৈছে যে বা এইটো মানে ইমান চেঞ্জ হৈ গৈছে বোলে ধৰিব নোৱাৰে বোলে তেনেকুৱা আৰু সংলাপবোৰ তেনেকুৱা আছিলে কেৰেক্টাৰটোত মানে চৰিত্ৰৰ লগত মিল খাই পেলাই তেনেকুৱা আছিলে আৰু হিউমাৰো আছিলে যথেষ্ট সেইকাৰণে প্ৰাইজো দিছে আৰু তাৰ মাজতে আপোনাক সোধোঁ যদি আপোনাৰ কেতিয়াবা খং উঠেনে খংটো এনেকুৱা লাগে আপোনাক যেন কোনোদিন কেতিয়াও কোনো কাৰণতে খং নুঠা এজন ব্যক্তি খং মোৰ উঠে বেছি সময় নাথাকে খঙে নাটক চাটক কৰি থাকে যেতিয়া মই নাটকত ভুল চুল কৰি থাকে ডাইৰেকশ্যন কৰি থাকোঁ যে এই বেছিভাগটো জুনিয়ৰে থাকে ন তাৰ ছিনিয়ৰকো মই গালি পাৰি দিওঁ কিন্তু মোৰ বেছি সময় নাথাকে চেজ হৈ যায় আকৌ হাঁহি মাতি কথা পাতি থাকোঁ মই সেইখন ফটকৈ খং উঠি যায় কিয় নকৰিলে কিয় মানে যেতিয়ালৈকে ভালটো নহয় শুদ্ধটো নহয় মোৰ মানে লাগি থাকোঁ যে ভুল কৰি থাকিলে খংটো উঠে এতিয়া খং উঠে এইটো খং ৰাগ মৰম চেনেহ এইবোৰতো মানুহৰ লগত সহজাত প্ৰবৃত্তি এইবোৰ থাকিবই এতিয়া কথাটো হ'ল আপোনাৰ যিহেতু জন্ম তেজপুৰতে 10 বেচেৰিয়াত সম্ভৱতঃ নহয় মোৰ জন্ম আমাৰ দেউতাহে আমাৰ 10 বেচেৰিয়াৰ আছিলে দেউতাই চাকৰি কৰিছিলে বাগানত আমাৰ জন্ম চাহ বাগানত তাৰমানে আপোনাৰ জন্ম শৈশৱ কৈশোৰ চাহ বাগানতে আৰম্ভ হৈছে তাতে তাৰ সেই কথাখিনি অকণমান ক'ব নেকি সেইটো আমাৰ যিখন আমাৰিবাৰী টি ষ্টেট বুলি আছিলে ফুলবাৰী টি ষ্টেটৰ নামটো সকলোৱে জানে ডাঙৰ বাগান তাক সেইখন বেছি ডাঙৰ বাগান কাৰণে তাক দুখন ভাগ কৰি পেলালে এখন আমাৰিবাৰী বুলি কৰিলে এখন পানীপোতা বুলি কৰিলে মেইন অফিচটো ফুলবাৰী আমাৰ দেউতা আমাৰিবাৰী চাহ বাগিচাত প্ৰথমতে চাকৰি কৰিছিলে তাতে মহৰাৰ চাকৰি থাকেতো তেনেকুৱা তাতে আমাৰ জন্ম হৈছিলে জন্মৰ এবছৰ নে কেইবছৰ পিছত তেতিয়া আমাৰ লগতে একে বছৰ এবছৰৰ ভিতৰত মোৰ আৰু এজনী এবছৰৰ পিছত মানে আমাৰ ডাঙৰ দাদা আছিলে 8 বছৰমানৰ পিছত মোৰ বাইদেউৰ জন্ম হ'ল বাইদেউৰ এবছৰৰ পিছত মই জন্ম হ'ল তাৰমানে আমি এবছৰে বাইদেউ আৰু মই এবছৰৰ মাজত ব্যৱধান গতিকে মাৰ তেতিয়া অলপমান কষ্ট হৈছিলে দুইটাক চম্ভালিবৰ কাৰণে শুনা কথা এইটো আৰু মায়ে কয় আৰু তেতিয়া দিগদাৰ হোৱাৰ কাৰণে আমাৰ ঘৰতে কাম কৰা মানুহ এহাল আছিলে গোলামতী আৰু গৰ্জন এইটো উৰিষ্যা ফালৰ মানুহ তেওঁলোকৰ ল'ৰা ছোৱালী নাছিলে তেওঁলোকে মোক মানে পালন কৰিবলৈ লৈ গ'লগৈ সিহঁতৰ ঘৰলৈ বাগানত মানে মোৰ বাইদেউক মানে মাহঁতে ৰাখি দিনটো হেৰি কৰে ৰাতি আহি পেলাই মানে সিহঁতে মোক দি থৈ যায় গোটেই দিনটো আপোনাক তেওঁলোকে পালি থৈ দিয়ে তেনেকৈ ৰাখে তাৰপিছত আৰু কেতিয়াবা কয় কান্দিছিলে কান্দি আকৌ চাৰাপ খুৱাই দিলে বুলি কয় মদ খুৱাই দিয়ে সেইবোৰ কয় আৰু কথাটো এতিয়া আৰু এটোপাল কিবা খুৱাই দিয়া চাগে এইটো ডাঙৰ কথা নহয় তাৰপিছত এবছৰ আমি বাগানত থাকিলোঁ থকাৰ পিছত আমাৰ ট্ৰেন্সফাৰ হৈ গ'ল দেউতা পানীপোতালৈ তাত মানে প্ৰমোশ্যন পায় অন প্ৰমোশ্যন ট্ৰেন্সফাৰ পানীপোতাত থাকিলে পানীপোতাত মোক মানে পঢ়া আৰম্ভ হৈ গ'ল এই যে এতিয়া ক খ শ্ৰেণী যেতিয়া আছিলে ক
ক শ্ৰেণী এতিয়াহে এইবোৰ বেলেগ আহিছে ক শ্ৰেণী খ শ্ৰেণী প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী এনেকুৱাবোৰ এতিয়া ক খ শ্ৰেণীটো আমি বাগানত মানে থাকি পেলাই কৰিছিলোঁ তাতে বাগানৰ স্কুল এখন আছিলে কিন্তু স্কুলখন নামতহে স্কুল বাগানৰ স্কুল তেনেকুৱা নাছিলে ঘৰতে আমাৰ ঘৰুৱা শিক্ষক আহিছিলে ঘৰুৱা শিক্ষকে পঢ়াইছিলে তাৰপিছত আৰু সেইখনৰ ওচৰতে বাগানখনৰ প্ৰায় মাইল হিচাপে তেতিয়া 2 মাইল 1.5 মাইলমান দূৰত এখন গাঁও আছিলে বালিপৰাৰ পৰা চাইডলৈ গৈ থাকোঁতে পায় ঢেকেৰী গাঁও বুলি ঢেকেৰী গাঁৱত বুনিয়াদী বিদ্যালয় এখন আছিলে তাত আমি তৃতীয় শ্ৰেণীৰ পৰা নাম লিখাইছিলোঁ তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী তেনেকৈ তাত পঢ়িলোঁ তাৰপিছত মই ক্লাছ 7 পাই পেলাই মই বালিপৰালৈ আহিলোঁ সেইকাৰণে শৈশৱটো মোৰ বাগানত পাৰ হৈ গ'ল তাৰপিছত আপুনি এই অভিনয় জীৱনটো ক'ৰ পৰা আৰম্ভ কৰিলে মানে সেই স্কুল বালিপৰা স্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ স্কুল উইক কিছুমান হয় তাতে সাপ্তাহিক তাতে আমি চব কৰিব লাগে দেই তেতিয়া এনেকুৱা কথা নহয় যে অকল নাচ গানে কথা আমি চামুচত কণী লৈ দৌৰা 3ঠেঙীয়া দৌৰ এইবোৰ চব কৰিছোঁ তাৰপিছত হাই জাম্প লং জাম্প মানে চবতে জইন কৰিব লাগে কৰোঁৱেই বেডমিণ্টন খেলা এইটোতো কৰোঁ তাৰমানে চব মানে কলহ ভঙাৰ পৰা আৰম্ভ কৰি চব হয় খেলা তাতে মানে কালচাৰেল শ্ব' হৈছিলে নৃত্য নাটিকা কিবা কিবি হয় গান নাচে তাতো আমি ওলাইছোঁ কিন্তু আহি পেলাই তাতে মানে যেতিয়া তেজপুৰ একাডেমীত যেতিয়া মই পঢ়িলোঁ পঢ়া আৰম্ভ হ'ল তেতিয়া মই পঢ়া শুনাতটো মোটামুটি 1 নম্বৰ হোৱা নাছিলোঁ তথাপি 3-4 নম্বৰটো থাকে আৰু ৰোল নম্বৰ থাকে সেই সময়ত 9-10 এনেকুৱা মান বজাত স্কুল উইকৰ হেৰি হয় নাটক হয় নাটকত জইন কৰিব লাগে আমি নাটকত জইন কৰিছোঁ স্কুলৰ নাটকত জইন কৰিলোঁ তাৰপিছত স্কুলৰ নাটক মানে আৰ্ট কম্পিটিশ্যনত জইন কৰিলোঁ আৰ্ট কম্পিটিশ্যনত মই পুৰস্কাৰ পালোঁ এইটো বালিপাৰাত থাকোঁতে আৰম্ভ হৈছে তেতিয়া আৰম্ভ হৈছে তাৰপিছত নাটক কৰি থাকোঁতে আৰ্ট কৰি থাকোঁ তেজপুৰত আহিলেও আৰ্ট কৰি থাকোঁ বালিপাৰাত থাকোঁতে কৰিছিলোঁ কিন্তু বালিপাৰাত অকণমান কিছুমান কথাৰ কাৰণে দিগদাৰ হয় ইয়াৰ পৰা তেজপুৰৰ পৰা যোৱা দোকানৰ পৰা তাত যিবোৰ পায় ৰং পেঞ্চিল ইত্যাদি তাত খুব কম পায় বালিপাৰাত নাপায় এতিয়া তেজপুৰৰ পৰা নিয়া নহয়গৈ গতিকে তাত যেনে তেনে আমাৰ কাঠ পেঞ্চিল দি পেলাই ছবিবোৰ আঁকিছিলোঁ ইয়াত যে মই তেজপুৰত আহি পেলাই ৰং চংবোৰ দোকানৰ বিচাৰি পালোঁ আৰু তেনেকৈ তেজপুৰ একাডেমীত পঢ়োঁতে মই ছবি আঁকি পেলাই পুৰস্কাৰ পালোঁ নাটকো কৰিলোঁ নাটক কৰি থাকোঁতে তেতিয়া সাধাৰণ ৰোলবোৰ কিছুমান কৰোঁ আৰু তেতিয়া বিশেষ ৰোলবোৰ নহয় ডাঙৰ তেতিয়া মই আৰ্টটোত মানে বেছি গুৰুত্ব কাৰণ আমাৰ গ্ৰুপটোৰ পিছত যেতিয়া ফুল ফেজত নাটকো কৰিবলৈ ল'লে তেতিয়া মই তেওঁলোকৰ নাটকবোৰৰ এই বেনাৰ পোষ্টাৰ এইবোৰে আঁকি দিওঁ ছবি আঁকি দিওঁ মানে ৰাস্তাত ৱালত গৈ পেলাই বগা ৰঙেৰে নাটকখনৰ নাম লিখোঁ কেতিয়া হ'ব কোন সেইবোৰ কৰি দিওঁ সেইটোতহে মোৰ মানে বেছি ৰাপ আছে আখৰো ভাল হয় তাৰপিছত আৰু ছবিও কিছুমান আঁকি দিওঁ ড্ৰয়িং শ্বীট লৈ পেলাই তেতিয়া আৰু ছবিবোৰ কি আৰু পিষ্টলৰ ল'লোঁ এটা পিষ্টল গুলি ওলাই যোৱা চিন তাৰপিছত কোনোবা এটাৰ ডিঙিত বুকুখনৰ পৰা তেজ লাগি আছে এনেকৈ মুখ পৰি আছে সেইবোৰে ছবি আৰু তাত মানে নাটকৰ নামবোৰ থাকিল আৰু বেছিভাগ ৰহস্য ঘন নাটক থাকে সেই সময়ত আমাৰ সেই নাটক তেনেকৈ কৰোঁ সেই তেনেকৈ কৰি থাকোঁতে পাছ কৰিলোঁ কলেজলৈ গ'লোগৈ কলেজত গৈ পেলাই দৰং কলেজত নাম লিখালোঁ 69-70 নাম লিখাওঁতে তাতে গৈ পেলাই কলেজ উইকত নাটক কৰিব লাগে তাতে মোৰ বন্ধু এজনে নাটক আগতে আমি যিবোৰ নাটক আমাৰ এনেই স্কুল লাইফত কৰিছিলোঁ তাতে ক'লোঁ যে দৰং কলেজৰ কাৰণে এখন নাটক লাগে কৰোঁ দে ভাল এখন তেতিয়া মোৰ আকৌ সেই সময়ত ফেভাৰিট আমাৰ ইমান এক্টৰ কিছুমান থাকে নহয় আৰু সেইটো সময়ত আমাৰ ফেভাৰিট মানুহ আছিলে মানে পিছলৈ যেনিবা অকণমান চিন্তা কৰিছিলোঁ আমি দেৱানন্দক খুব ভাল লাগিছিলে দেখাত ভাল লাগে চুলি তুলিবোৰ ডিজাইন বঢ়িয়া মানে খুব ভক্ত দেৱানন্দৰ চিনেমাবোৰ খুব চাওঁ আৰু তেতিয়া মই ক'লোঁ যে দেৱানন্দৰ নিচিনা কিবা ৰোল থকা কিবা এটা ৰোল কৰিব পাৰিলে ভাল লাগে খুব খৰকৈ কথা ক'ব পৰা তেনেকুৱা তেতিয়া দুনিয়া বুলি এখন চিনেমা আছে দেৱানন্দ তেওঁ উকিল হৈছিলে তেওঁ একেলেঠাৰে 15 মিনিটমান মানে ডাইলগ কৈ থাকে মই এনেকুৱা এটা ৰোল লিখিব পাৰিলে এনেকৈ তাৰপিছত 45 মিনিটৰ নাটক নহয় 40 মিনিটৰ 30 মিনিটে মই ক'ব লাগে এনেকুৱা ডাইলগ আছিলে তাত মানে উকিলৰ পাৰ্ট
দেৱানন্দৰ ষ্টাইলত কৰিলোঁ বেষ্ট এক্টৰ পাই গ'লোঁ কলেজত সেই যে কৰিলোঁ তাত মোৰ মানে চিৰিয়াছ হৈ গ'লোঁ ট্ৰফি পালোঁ বেষ্ট এক্টৰ হোৱাৰ পিছত আপুনি গম পাইছে যে মই অভিনয় কৰি আৰু তেতিয়া লগে লগে দৰং কলেজত আৰু সেইটো ডাঙৰ কথা নহয় দৰং কলেজত মই পাই যোৱাৰ পিছতে দৰং কলেজৰ পৰা ইউনিভাৰ্চিটিলৈ নাটক যায় নহয় চিলেকশ্যন কৰে ইয়থ ফেষ্টিভেল হয় ইয়থ ফেষ্টিভেলৰ কাৰণে মোকো চিলেক্ট কৰিলে তাৰপিছত এই নতুনকৈ ল'ৰা যিটো এক্টিং কৰিছিলে তাকো আন প্ৰফেচাৰে ক'লে মোক লৈ গ'ল মই গ'লোঁ গ'লে প্ৰফুল্ল বৰাক দেখিলে এজন প্ৰফুল্ল বৰা চিনি পাব মই দেখিছোঁ আমি তেওঁৰ নাটক এখন কৰিব লাগিব প্ৰফুল্ল বৰাই ক'লে সেইটো শান্ত খ্ৰীষ্ট এজন মাতি আছে ৰাইটাৰ আছে এওঁকে দি দিওঁ দুবাছ এওঁকে ভাল লাগিব মোক সেইটো ৰ'ল দিলে সেইটো ৰ'ল মই কৰিলোঁ ইউনিভাৰ্চিটিত তাত মই বেষ্ট এক্টৰ হৈ গ'লোঁ ইয়থ ফেষ্টিভেলতে দৰং কলেজৰ হৈ প্ৰতিনিধিত্ব কৰি মই বুলিয়ে নহয় মোৰ গ্ৰুপত আৰু বহুতে প্ৰাইজ পাইছিলে তেনেকৈ সেইখন নাটকত তেতিয়া মানে কি হৈ গ'ল বান থিয়েটাৰে মোক মাতি দিলে বান থিয়েটাৰ তেতিয়া চন্দ্ৰধৰ গোস্বামী নিপন গোস্বামী দেৱৰ দেউতাক হয় আৰু ডাঙৰ ডাঙৰ কেইবাজন ভাল অভিনেতা আছিলে ফণী শৰ্মাৰ লগত অভিনয় কৰা ফণী শৰ্মাই তেতিয়া তাত কৰা নাই বেলেগত আগতে কৰিছিলে ইতিমধ্যে ফণী শৰ্মাক মই মানে কৰা পোৱা নাই আৰু তাতে যেতিয়া মই গৈ পেলাই দেখিলোঁ যে এইবোৰ ডাঙৰ ডাঙৰ মানুহ আছে তাত এতিয়া সৰু সৰু ৰোল কিছুমান দিয়ে আমাক অকণ অকণ ৰোল ওলোৱাল সোমোৱা কিবা এটা কৰা পহৰি চহৰি তেনেকুৱাবোৰ বান থিয়েটাৰত কৰি থাকিলোঁ আৰু কৰি থাকোঁতে বান থিয়েটাৰ হৈ নাটকবোৰ তেতিয়া বান থিয়েটাৰটোৰ মানে কনষ্ট্ৰাকশ্যন হৈ আছিলে বেয়া হৈ গৈছিলে ভাঙিছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত জিলা পুথিভঁৰাল তাতে এটা প্ৰেক্ষাগৃহ আছেতো তাতে বেছিভাগ হয় নাটক তাতে কিছুমান নাটক যেনেকৈ নিবাৰণ ভট্টাচাৰ্য অৰুণ শৰ্মা সাংঘাতিক নাটক সেইখনতো মই এটা ভাল ৰোল পাইছিলোঁ সৰু ৰোল এটা তাৰপিছত শ্বেৰ আফগান বুলি এখন আছিলে নাটক পিৰাণ দেলৱাৰ কিবা তাৰপিছতে অনুবাদ কৰা হেৰি নাই কুলেন গোস্বামী নিপন গোস্বামী খুৰাই সাংঘাতিক এক্টৰ এইবোৰ পিয়লিফিখন চিয়লিফিখনতো তেওঁলোকে কৰিছিলে ধুনীয়া মানুহ আৰু সেইবোৰ নাটকতো লাহে লাহে মানে কি হয় মোৰ ৰোলবোৰ ভাল ৰোল পাই আৰম্ভ কৰি দিলোঁ তেতিয়া মোৰ মানে কি হ'ল নামবোৰ কাগজত ওলায় তেতিয়াৰ কাগজবোৰ দৈনিক অসম অসমবাণী তেজপুৰৰ পৰা ওলোৱা মহাজাতি এইবোৰত ওলায় ভাল লাগি গ'ল আৰু তাৰপিছত মই ছবিও আঁকি থাকোঁ নাটকো কৰি থাকোঁ এনেকৈ কৰি থাকোঁতে লাহেকৈ তেজপুৰতো নাটক চিনেমা হৈ গ'ল দূৰণি ৰং বুলি তাতো সোমাই গ'লোঁ ছাৰ মই দূৰণি ৰঙলৈ যাম কাৰণ আপোনাৰ নাটকৰ পৰা সেই চিনেমালৈ যোৱা কথাখিনি আমি পাতিম কিন্তু আমি অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লওঁ লোৱাৰ পাছত গোটেই আপোনাৰ চিনেমাৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোৰ কথাটো পাতিম প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে আমি কাৰ সৈতে কথা পাতি আছোঁ অতি প্ৰিয় এগৰাকী অভিনেতা যশস্বী অভিনেতা অৰুণ নাথৰ সৈতে আমি কথা পাতি আছোঁ তেজপুৰস্থিত তেখেতৰ বাসগৃহত আৰু ইতিমধ্যে তেওঁ শৈশৱ কৈশোৰৰ কথাবোৰ নাটকৰ সেই যাত্ৰাটোৰ কথাটো কৈছে পৰৱৰ্তী পৰ্যায়ত আমি চিনেমাৰ তেওঁ যিটো যাত্ৰা সেই যাত্ৰাৰ কথাখিনি পাতিম বা ব্যক্তিগত জীৱনৰ কথাখিনিও পাতিবলৈ চেষ্টা কৰিম মাজতে অকণমান সময়ৰ কাৰণে লৈ লৈছোঁ বাণিজ্যিক বিৰতি অৰুণ নাথক আগৰ পৰা জানো কিন্তু মোৰ জীৱনত মই যেতিয়া খুব ওচৰৰ পৰা তেখেতক পালোঁ মই সঁচাকৈ সকলোকে ক'ব পাৰোঁ যে অৰুণ নাথ এজন প্ৰকৃত শিল্পী পাৰফেক্ট আৰ্টিষ্ট ফিনিশ্ড আৰ্টিষ্ট যাক কয় তাৰপিছত আৰু নাথাকে মোৰ জ্ঞানেৰে সামান্য জ্ঞানেৰে হ'লেও মই এইখিনি অনুভৱ সদায় কৰোঁ ছাৰ আমি আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ কথাটো হ'ল আপোনাৰ কলেজৰ সেই অভিনয়ৰ কথাখিনি আমি গম পালোঁ নাটক কৰাৰ কথাখিনি ইউথ ফেষ্টিভেলত আপুনি বেষ্ট মানে শ্ৰেষ্ঠ অভিনেতা হোৱাৰ কথাখিনিও গম পালোঁ তাৰপাছত তাৰ মাজতে আকৌ আপুনি সূৰ্য বৰা সোঁৱৰণী নাট প্ৰতিযোগিতাটো শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰিছিল বুলি গম পাইছোঁ শ্ৰেষ্ঠ সহযোগী অভিনেতা হয় হয় যিখন নাটক মই দৰং কলেজত কৰিছিলোঁ সেইখন নাটকে তাত কৰা হৈছিলে হয় আৰু সেইখন ইন্দ্ৰবনীয়া দেৱকো তেখেতে কম্পিটিশ্যন কৰিছিলে সূৰ্য বৰাত মই শ্ৰেষ্ঠ সহযোগী অভিনেতা পোৱা সময়ত তেওঁ শ্ৰেষ্ঠ অভিনেতা পাইছিলে খুব ভাল লগা মুহূৰ্ত আছিল চাগে সেই সময়ত আমাৰ মানে ভাল লগাটো কেনেকুৱা মই কওঁ বহুতে হয়তো এতিয়াৰ কথাটো বিশ্বাস নকৰিব পাৰে আমি যে ট্ৰফি মানে কাপ বুলি কয় আৰু কাপে দিছে সেই কাপটো আমাৰ চাইকেলে আছিলে চাইকেলে চলাওঁ কলেজত আমি চাইকেল চলাই গৈছিলোঁ চাইকেল চলাই থাকোঁ আৰু সেই ট্ৰফিটো মোনাখনত ভৰাই লৈ পেলাই মই বহুত ঠাইত তেনেকৈ আমাৰ বন্ধুবোৰৰ লগত গৈ পেলাই এইটো মই পাইছিলোঁ দেখুৱাবলৈ যাওঁ
ইমান ভাল লাগে এটা সেইটো মানে একদম চাইকেলখনত ক'ৰবাত ওলাই গ'লে সেইখন লৈ পেলাই আজি আমুকৰ তাক গৈ পেলাই দেখোঁ এইটো মই পাইছিলোঁ আমাৰ বন্ধুৰ পৰা খুব ভাল পায় আৰু দেখুৱাই ভাল লাগিছিলে সেইটো এতিয়া আৰু সেই সময় চাগে আপোনালোকৰ প্ৰতিযোগিতাবোৰ খুব মানে ধৰক ইন্দ্ৰবনীয়া বা তেনেকুৱা ধৰণৰ স্তৰৰ অভিনেতা অভিনেত্ৰীৰ লগত মানে কম্পিটিশ্যন আৰু খুব মানে হেৰি আছিলে ভালেই আৰু তাৰমানে এতিয়া তেনেকুৱা কোনো ক'তো বদমাচি নাই তাৰ মানে খুব ভাল কামবোৰেই হৈছিলে অনুমান হয় আৰু সেইটো এটা কথা ভাল লাগিছিলে কৰি পেলাই থিয়েটাৰ নাটক এইবোৰ মানে এটা মগজত সোমাই গ'লগৈ তাৰপিছত তাৰ সমান্তৰালভাৱে আপুনি বিজ্ঞানৰ বিশেষ বিজ্ঞান শাখাত পঢ়িও আছে কলেজত পঢ়ি আছো হয় তাৰপিছত মই সেই যিহেতু চিনেমাৰ কথাটো পাতিম যিহেতু দূৰণি ৰং আপোনাৰ প্ৰথম চিনেমা সেই চিনেমাখনত কেনেকৈ আমি এতিয়া কলেজৰ ফাইনেল ইয়াৰ তেতিয়া 73 সেই সময়তে প্ৰয়াত জনছ মহলীয়াদেৱ তেওঁ পুনে ফিল্ম ইনষ্টিটিউটত ডাইৰেক্টৰ আৰু এডিটিং এইবোৰ ডাইৰেকশ্যন আৰু এডিটিঙৰ কোৰ্চ কৰি পেলাই কমপ্লিট কৰি আহিছে আৰু তেওঁ আহি পেলাই তেজপুৰতে তেওঁৰ মানে অস্থায়ীভাৱে তেজপুৰতে তেওঁ ভাড়াঘৰ লৈ পেলাই তেজপুৰত থাকিলে আমাৰ লগত চিনাকি হ'ল তেওঁ চিনাকি হ'ল আমি যেতিয়া গম পালোঁ যে এজন ডাইৰেক্টৰ চিনেমাৰ ডাইৰেক্টৰ তেওঁ ইয়াতে আহিছে গতিকে তেওঁৰতো এখন নাটক কৰাওঁ তেওঁৰ পৰিচালনাত নাটক কৰাওঁ তেওঁলোকে পুনে ফিল্ম ইনষ্টিটিউটত এখন নাটক মানে তেওঁ লৈ আহিলে যিখন নাটক তেওঁলোকৰ গ্ৰুপত শত্ৰুঘ্ন সিনহাতে কৰিছিল সেই তাতে আভা হাজৰিকা ইন্দুকল্প হাজৰিকাৰ ৱাইফ পত্নী তেখেতো তাতে পঢ়িছিলে গতিকে তেওঁ ক'লে যে এখন তেজপুৰত নাটক যদি মই থাকোঁতে কৰি দিব পাৰা এইখন নাটকত মই কৰিম তেওঁ আভা পুনে ফিল্ম ইনষ্টিটিউটত তেওঁ অভিনয় কৰি শিকি আছিলে এক্টিং কৰ্চত সেইখন নাটক এখন ৰেল ষ্টেচনৰ এটা কাহিনী সেইটো লৈ পেলাই তাতে মানে জনছ মহলীয়া প্ৰথম তেওঁৰ নাটকখন যাত্ৰী হিচাপে নাম যাত্ৰী আছিলে পুনে কৰিছিলে তেওঁলোকে সেই নাটকখন আমাৰ ইয়াত কৰালে তাতো মই ৰোল কৰিলোঁ আৰু সৌভাগ্যক্ৰমে বা যেনেকৈ নহওক মোৰ কপালে ভাল আছিল মোৰ ৰোলটো বিশেষভাৱে এপ্ৰিচিয়েট কৰিলে আভা হাজৰিকাই জনছ মহলীয়াই আৰু ৰাইজে আৰু পেপাৰে তেতিয়া মানে লাহে লাহে মোৰ নামটো মানে কি হয় মানে ছবি অঁকাবোৰ যে সেইটোতকৈ এইটোত মানে ধ্যানটো বেছি আহি গ'ল যেতিয়া মই নাটকে কৰিব লাগিব ভাল হ'ব এনেকৈ এনে আপুনি আৰম্ভণিতে কি ভাবিছিল আপুনি কি হ'ম বুলি ভাবিছিলে প্ৰত্যেকৰ সৰুতে একোটা লক্ষ্য থাকে ধৰক সৰুতে ল'ৰা ছোৱালীক যেতিয়া সোধে মই আমুকটো হ'ম কিবা হ'ম ডাক্তৰ হ'ম বুলি ভাবিছিলোঁ কিবা হ'ম বুলি আপুনি কি ভাবিছিলে ডাক্তৰ হ'ম বুলি ভাবিছিলোঁ মানে তেনেকৈ ভাবিছিলোঁ আৰু সেই অনুযায়ী বিজ্ঞানৰ নাম লৈছিলে আৰু মোৰ তেতিয়া অনাৰ্ছ বুলি কয় এতিয়া কি কয় মেজৰ বুলি কয় এইটো মেজৰ কয় তেওঁ অনাৰ্ছ মোৰ আছিলে জুলজিত প্ৰাণীবিজ্ঞান হয় কিন্তু মোৰ সেই সময়তে যেতিয়া মই দৰং কলেজত থাকোঁতে যেতিয়া মই শ্ৰেষ্ঠ অভিনেতা ইয়াত ফেষ্টিভেলত পালোঁ আকৌ মোক লৈ গ'ল তেজপুৰ বাণ থিয়েটাৰত মানে নাটকৰ ফণী শৰ্মাৰ নামত ফেষ্টিভেল হয় মানে নাটকৰ ফেষ্টিভেল একেলগে 5খনমান নাটক হয় তাতে 2-3খনত মই থাকোঁৱেই তেনেকুৱা এইবোৰত কি হয় যেতিয়া মই এনেকুৱা কৰি মোৰ যিবোৰ আপডেট কৰিব লাগে প্ৰেক্টিকেল নোটবুকবোৰ সেইবোৰ পিছ পৰি থাকে কলেজত মোক মানে বহুত ছাৰে মানে গালি পাৰিলে তোৰ দ্বাৰা নহ'ব এইবোৰ ইমান কেনেকৈ কোৰ্চ হেৰি কৰিবি তেতিয়া ধেমালি কথা নাই তই নাটক কৰাই ভাল এইটো এৰি দে তাৰপিছত মোক নাটকৰ মানে জুলজি অনাৰ্ছ কাটি দিলে অনাৰ্ছটা কাটি দিলে তেতিয়া মই মানে ভাবিলোঁ যে তেতিয়া আমাৰ মা দেউতাহঁতে এই বস্তুটো নাজানে সেই কথাটোৱে মই জানিবলৈ মন যায় এই যে আপুনি পঢ়া শুনাৰ যিমান দিব লাগে তাতকৈ বেছি নাটকত দিয়া হ'ল বা নাটকৰ লগত জড়িত মা দেউতাহঁতে অনাৰ্ছ কি নাজানে দেউতাই কিবা জানিছিলে যদি একো কোৱা নাই কথাবোৰ আৰু সেই সময়ত কি হৈছে মোৰ পঢ়া শুনাৰ যিটো কথা আছিলে যে স্কুলত গম পাই যায় মোৰ বহীবোৰ যেতিয়া ছমহীয়া পৰীক্ষাৰ যেতিয়া বহীবোৰ উভতি আহে তেতিয়া ঘৰত চাই নম্বৰবোৰ চাই হাইষ্ট মাৰ্ক ক'ত পাইছে ক'ত কমাই কোনটো কাটিছে কি সেইবোৰ চাই আৰু উভতিয়াই দিয়া বহীবোৰ কিন্তু কলেজততো তেনেকুৱা নহ'ল তেনেকুৱা কলেজত মানে আমি চব ইংৰাজীত লিখিব লাগে মায়ে কম পঢ়িছিলে গতিকে ইংৰাজীবোৰ নাজানে দেউতাৰতো সময় নাথাকে বাগানত থাকেগৈ
গতিকে এই যে অনাৰ্ছ কথা গ'ল মই যে মোৰ এটা মানে যিটো এইম আছিলে সেইটোত যে মোৰ বাধা হৈ গ'ল সেই কথাবোৰ চিৰিয়াছলি আমাৰ ভবা নহ'ল আৰু দেউতাই নহয় বুলি আপোনাৰ অনাৰ্ছ কাটি দিওঁতে অলপ বেয়া লাগিছিল চাগে নাই ডেফিনেটলি বেয়া লাগিছিল কাৰণ মোৰ লগৰখিনি আৰু তাতকৈ বেছি বেয়া লাগিল কাৰণে মই ডে শ্বিফ্টৰ পৰাই গুচি আহিলোঁ ডে শ্বিফ্টত নপঢ়াই হৈ গ'লোঁ তাৰমানে মোৰ সিহঁতৰ লগত এৰি গ'লোঁ এৰাই গ'ল তেতিয়া মই নাইট শ্বিফ্টলৈ গুচি গ'লোঁ মোৰ মানে পঢ়াটো মানে তেনেকৈ হেৰিত গুচি গ'লগৈ তেতিয়া আপুনি মানে কোনোবাখিনিত অভিনয়টোক গুৰুত্ব সহকাৰে ল'ম বুলি চেলেঞ্জ এটা তাৰপিছত আৰু মানে কি হয় যিহেতু দেখিলোঁ যে এইটো পঢ়া নহ'বই কোনোবাই ক'লে নহয় বহুত BSc পাছ কৰি পেলাইতো ডাক্তৰী পঢ়িব পাৰি নহয় এনেকৈ ক'লে সেইবুলি মই BSc মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই মই তেতিয়া আমাৰ মেট্ৰিক নাছিলে তেজপুৰ একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ পাছ কৰি পেলাই যেতিয়া গৈছিলোঁ মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ 4 নম্বৰৰ কাৰণে 6 নম্বৰৰ কাৰণে তেতিয়া মই মেডিকেলত আমাৰ কেইজনমান লগ লাগি পেলাই 6জনমান তেজপুৰৰ লগ লাগি পেলাই মেডিকেলত ইণ্টাৰভিউ দিবলৈ গ'লোঁ কিন্তু তেওঁলোকে মানে মেডিকেলত আমি সোমালোঁ গৈ পেলাই কিবা কিবি টেষ্ট কৰিলে নহ'লে তাৰপিছত আৰু নম্বৰ ফাৰ্ষ্ট ডিভিজনৰহে পাইছে ফাৰ্ষ্ট ডিভিজনৰ 74 নে 75 কিবা এটা লোকেহে পাইছে আমি 70 নাপালোঁগৈ গতিকে আমি মানে নাপালোঁ গতিকে তেতিয়াই কোনোবাই কৈছে যে BSc পাছ কৰি পেলাই কলেজত হেৰি ডাক্তৰ পঢ়িব পাৰি সেইকাৰণে মই BScত নাম লগাইছিলোঁ কিন্তু আল্টিমেটলি সেইটো নহ'ল আৰু নহ'ল যি নহওক তাৰপিছত আৰু এতিয়া হ'লে অলপমান চিৰিয়াছ হ'লহেঁতেন মাক দেউতাকবোৰ এতিয়া চবেই জানে তেতিয়া আমাৰ মানে ইমান গুৰুত্ব নিদিলে আকৌ নাটক তেতিয়া আপুনি নাটক কৰোঁতে মাহঁতে সেই নাটক কৰাৰ কথাখিনিক বা মা দেউতাহঁতে কেনেকুৱা দৃষ্টিৰে চাইছিলে ভাল পায় ভাল ছাপোৰ্ট আছিল ভাল ছাপোৰ্ট দেউতাই ভাল পায় মায়ে ভাল পায় যে পেপাৰত সেইবোৰ নাম ওলালে কোনোবা মানুহ আহিলে দেখুৱাই কাগজখন আৰু পুৰস্কাৰবোৰ যে থাকে এনেকৈ থৈ দিওঁ আলমাৰি চালমাৰি এতিয়া উলিয়াই পেলাই দেখুৱাই এইটো পাইছে এনেকৈ মানে ক'ৰবাত কোনোবাখিনিত পঢ়াত ব্যাঘাত জন্মিছে বুলি কিবা কথা তেনেকুৱা ধৰণৰ নাই একদম সেইবোৰ কৰা নাছিলে আমাক সেইবোৰ তেনেকৈ কৰাইছিলে তেনেকৈ আমি ডাঙৰ হ'লোঁ কোনো তিৰস্কাৰ কৰা নাছিল গালি গালাজো কৰা নাছিল তাৰপিছত ভালভাৱে গৈ আছিলেতো আৰু মানে বৎসভাৱ নাছিল এনেকুৱা তাৰমানে কোনোবাখিনিত আপুনি মা দেউতাৰ কাৰোবাৰ পৰা সেই এতিয়া যে ইমান অমায়িক মানুহজন সেই কোনোবাখিনি আহি গৈছে নেকি নে আপুনি অমায়িকটো মাটো সাংঘাতিক সৰল মানুহ আৰু দেউতাও নাটক কৰিছিল দেউতাহঁতে নাটক কৰাৰ পৰা দেউতাৰ নাম আছিলে ভাওনাৰ নাট লিখা নাটক বুলি নকয় নেকি নাট বুলি কয় ভাওনাৰ নাট লিখা গতিকে চাকৰি কালত দেউতাই যেতিয়া বাগানত আমি আছিলোঁ দেউতাই আমাৰ সন্ধিয়া 7টা বজাত বোধ কৰোঁ শেষ হয় অফিচটো 5টাৰ পৰা 7টালৈ আৰু এটা অফিচ সেই 7টা বজাৰ পৰা আহি পেলাই আমি ভাত খোৱা সময়লৈকে 9টা মানলৈকে 1 ঘণ্টা 1.5 ঘণ্টা সময় টেবুলখনত বহি পেলাই আওৰাই মানে শকুনিৰ ডাইলগ দুৰ্যোধনৰ ডাইলগ বা আওৰাই লিখি থাকে আখৰ খুব ভাল দেউতাৰ তেনে ভাওনাৰ নাট লিখে দেউতাই আৰু সেই নাটকবোৰ বেচেৰিয়াত দেউতাৰ যিহেতু জন্মস্থান তালৈ পঠিয়াই দিয়ে তাত নাটকবোৰ তেওঁলোকে নামঘৰত কৰে আৰু তেতিয়া সেই সূত্ৰে দেউতাই তাৰপিছত আমাৰ বাগানতো নাটক হয় দুৰ্গা পূজা জাতীয়ত দুৰ্গা পূজা বা তেনেকুৱা কিবা এটা ফেষ্টিভেল শংকৰ উৎসৱত নহয় বাগানত মানে দুটা উৎসৱে বেছিকৈ হয় টুচু পূজা আৰু দুৰ্গা পূজাতে বোধ কৰোঁ যে কোনোবা সময়ত মুঠতে আমাৰ বাগানত নাটক হয় নাটক হ'লে আমি আমাৰ ষ্টাফৰ মানুহখিনিয়ে নাটক কৰে আৰু লেবাৰ লাইনৰ মানুহে অলপ জনা শুনা সিহঁতেও কৰে দেউতাহঁতেও কৰে নাটক সেইবোৰ নাটক আমি দেখিছোঁ আৰু কৰিছিলে দেউতাহঁতে সেই সূত্ৰে দেউতাহঁতৰ অকণমান হেৰি আছিলে অকণমান নাটক চাটক কৰাৰ কাৰণে চাগে ভালেই পাইছিলে আৰু মায়ে একো কৰা নাছিলে এতিয়া কথাটো হ'ল দূৰণিৰ ৰংখন আপুনি প্ৰথম দূৰণি তেতিয়া যে যাত্ৰী নামৰ নাটকখন যে কৰিলোঁ মানুহে ভাল পালে তেতিয়া তেওঁ আমাক প্ৰস্তাৱ দিলে যে এখন চিনেমা কৰোঁ দিয়া দূৰ চলে বুলি এখন জনছ মহলীয়াই চিনেমা কৰিছিলে তেওঁলোকৰ ইনষ্টিটিউটত ফাইনেল ইয়াৰৰ ষ্টুডেণ্টে এখনকৈ চিনেমা জমা দিব লাগে কেইমিনিটমানৰ চিনেমা 30 মিনিটমানৰ দৈৰ্ঘ্যৰ এখন চিনেমা তেওঁলোকে বনাই পেলাই দেখুৱাব লাগে চব তেওঁলোকে কৰিব লাগে দূৰ চলে বুলি এখন চিনেমা তেওঁ কৰিছিলে সেইখন আমাক দেখুৱালে ইয়াতে প্ৰজেক্টৰ মানে আনি পেলাই ৱালত দেখুৱাই দিলে আমি ক'লোঁ ইমান ধুনীয়া বৰ এক্সপেৰিমেণ্টেল কিবা এটা কাহিনী বিজয় অৰোৰা বুলি যিজন এক্টৰ তেওঁলোকৰ জনছ মহলীয়াহঁতৰ লগত মানে বেটছৰ তেওঁলোকে কৰিছিলে। সেইখনক মানে ক'লে যে এইখন চিনেমা কৰিব পাৰি, এইখন আপুনি কৰক।
কৈছে 2 ঘণ্টা 2.5 ঘণ্টাৰ চিনেমা বনাব লাগিব, দীঘল কৰিব লাগিব। তাৰপিছত মেইন ৰোলটো ইয়াত মেইন ৰোলটো আমাৰ তেজপুৰত আছে নহয়, নিপন গোস্বামী আছে, নিপন গোস্বামীয়ে কৰিব। এনেকৈ কৰি পেলাই তেনেকৈ ফাইনেল হৈ গ'ল, নিপন গোস্বামীয়ে কৰিব আৰু বিজয় ৰায় কৰা হ'ল। আৰু বাকী এনেকৈ যিবোৰ সৰু সুৰা ৰোল আছে আমি ভগাই চগাই ল'ম আৰু এনেকৈ ক'লে। তেতিয়া পইচা লাগিলে। তাৰপিছত প্ৰথমতেতো চিনেমা কৰিবৰ আগতে আৰম্ভণিতে গান বনায় কিছুমানে দেই, আজিকালি গান বহুত পিছত বনায়। তেতিয়া আগতে গান কিছুমান বনাই লয়, গান কেইটামান বনাই ল'লে। ইয়াতে অজিত সিংহ বুলি প্ৰয়াত অজিত সিংহ, তেওঁ মিউজিকৰ মানুহ আছিলে, তেওঁৰ লৈ পেলাই গান কিছুমান বনালে। গান বংকিম শৰ্মা বুলি এগৰাকী আছে, তেওঁ গান লিখিলে। গানখিনি ৰেকৰ্ডিং কৰি লৈ পেলাই গানখিনি শুনাই মানুহক ধন গোটা ল'লে। প্ৰথম গানখিনি বনাই লৈ পেলাই এইখিনি গান হ'ব চিনেমাত, আৰু এইকেইটা কাহিনীতে এনেকুৱা গান। আৰু যিকেইজন ইয়াত প্ৰভাৱশালী আৰু টকা পইচা থকা বিশেষ ব্যক্তি আছিলে, তেওঁলোকৰ ওচৰত গৈ পেলাই অলপমান দক্ষিণা বিচাৰিলে আৰু পইচা। তেনেকৈ অলপমান গোটালে 60-70 টকা হ'ল আৰু চিনেমা আৰম্ভ কৰা হৈছে। সেইখনৰ নাম দূৰণিৰ ৰং। দূৰণিৰ ৰং হ'লে নিপন গোস্বামী তাত কৰিছিলে, বিজু ফুকনো গেষ্ট আৰ্টিষ্ট হিচাপে আছিলে, পূৰ্ণিমা পাঠক শইকীয়া তেতিয়া হিৰইন হৈছিলে। আমি আৰু তাত কৰ্মকৰ্তা লাগি দিওঁ, ইটো সিটো কৰি দিওঁ, কাম কৰি দিওঁ, হিৰোৰ কাম কৰি দিওঁ, হিৰইনৰ কাম কৰি দিওঁ ইত্যাদি। এইবোৰ কামেই কৰি আছিলোঁ আৰু এটাই আশা যে চিনেমাত আমি ওলাম আৰু। তেনেকৈ আমাৰ এটা চিনেমাৰ শেষত এটা সময়ত আৰু কেতিয়াবা অফিচৰ চিন এটা হয়, অফিচৰ চিনত পিয়নৰ কোনোবা এটা ৰোল ফাইল লৈ পেলাই যোৱা আমাৰ কোনোবা এজনক দি দিলে, কোনোবা এটাই বহি লিখি থকা কাৰোবাৰ দিলে, কোনোবা এটাই গাড়ীত বহি লৈ পেলাই কাৰোবালৈ মানে মালিকলৈ ৰৈ থকা, গাড়ীত বহি থকা, গাড়ী চাফা কৰি থকা, এনেকুৱা ৰোল দিলে। তাৰমানে ৰিস্ক লোৱা নাই আৰু ডাঙৰ ৰোল। মোক দি দিলে এটা অফিচত মানে ষ্টেনো বুলি, বহি বহি লিখি থাকিব লাগে। সেইজন আকৌ তচদ্দিক হিচাপে আমি নামটো শুনিছোঁ আৰু জানো আৰু তেওঁক দেখিছোঁ আৰু তেওঁ আহি পেলাই কৰিছে। তচদ্দিক হিচাপে কিবা কৈ থাকে, মই লিখি থাকিব লাগে, বহীত লিখি থাকোঁ। তাৰপিছত আৰু সেই আধাখিনি কওঁতে তেওঁ নোকোৱা হয়, বাহিৰলৈ চাই পেলাই তাতে ৰৈ যায়। তেতিয়া মই মুখলৈ চাই পেলাই এনেকৈ ক'ব লাগে, মুখলৈ চাই পেলাই মোক দেখুৱাই দিলে যে এইটো ছাইডলৈ চাই পেলাই তাৰপিছত ছাৰ এনেকৈ বুলি ক'ব লাগে বোলে। মই এনেকৈ ক'লোঁ তাৰপিছত ছাৰ এনেকৈ বুলি ক'লোঁ আৰু মই চিনেমাখনত মই দেখাই নাপাওঁ নিজক, তাৰমানে ফটকৈ গুচিয়ে গ'লগৈ। সেই এটা মোক তাতে শেষ আৰু মোৰ তাৰমানে জীৱনৰ প্ৰথমখন চিনেমাত এটা সংলাপ, এটা লাইন 3টা শব্দৰ ভাল লাগিছিল, ভাল লাগি গ'ল একদম। তাৰপিছত ধৰক আপুনি ছবিখনত নিপন গোস্বামীৰ নিচিনা বা বিজু ফুকনৰ নিচিনা মানুহ বা পূৰ্ণিমা পাঠক বাইদেউৰ নিচিনা এক্টৰ এক্ট্ৰেছক আপোনালোকে অভিনেত্ৰীক পাইছিলে, তেতিয়া আপোনাৰ কোনোবাখিনিত মন গৈছিলেনে যে এই তেওঁলোকৰ দৰে দেখোন ময়ো এটা পৰ্যায়লৈ যাব? তাৰমানে কিয় যায়, তাৰপিছত আকৌ সংকোচল হয়। নিপন গোস্বামী, বিজু ফুকন এইসকল বৰ সুদৰ্শন চেহেৰাৰ মানুহ। তেওঁলোকৰ ওচৰত থিয় হ'লে আমাক মানে নিজকে খুব বেয়া লাগে, নিজে অনুভৱ কৰে। আমি বহুত ক্ষীণমিন, তেতিয়া ওচৰত যাবলৈ বেয়া লাগি যায়। এতিয়া ভাবোঁ যে চিনেমা এক্টিংটো এওঁলোকৰ নিচিনা আমি নোৱাৰিম কৰিবলৈ, ইমান ধুনীয়া ধুনীয়া মানুহ, এইবোৰ সুদৰ্শন মানুহ, আমি নহ'ব এনেকৈ। কিন্তু তাৰ পিছমুহূৰ্ততে কেতিয়া ভাবোঁ যে বেলেগটো ৰোল আমি কৰিব পাৰিম চাগে এনেকৈ নাটক। সেই বুলি এটা মনত আশা কৰি ৰাখিছিলোঁ আৰু কৰিম বুলি। সেইটো কাৰণে চাগে আজি তাৰিখত অৰুণনাথ আন অভিনেতাতকৈ পৃথক আৰু ব্যতিক্ৰম। মোৰ আকৌ কেতিয়াবা এইকাৰণে ভাল লাগে, মই নিপন দাক কৈছিলোঁ, তেখেত আমাৰ মাজৰ পৰা গুচি গ'লগৈ বাৰু, যি নহওক প্ৰতিদান বুলি চিনেমাখন আছিলে, দাৰা আহমেদে কৰিছিলে, কিছুমানবোৰ পাহৰিছোঁ, লিখাই আছে বাৰু। তাতে যিজন নিপন গোস্বামীক আমি আমাৰ ইয়াতে ডাক বাংলা বুলি এতিয়াতে হেৰি হ'লতো, যাদুঘৰ হ'ল আৰু তাৰমানে মিউজিয়াম হৈ গ'ল। সেই ডাক বাংলাটোত আমাৰ তাত ইউনিটটো আছিলে, মানে হেৰি আছিলে, কেম্প আছিলে। নিপন গোস্বামীৰ ঘৰ কলিবাৰীত। আমি আমাৰ এম্বেচাডাৰ এখন গাড়ী আছিলে, বোধ কৰোঁ এখন গাড়ীখন জনছ মহিলাদেৱৰে আছিলে নেকি, সেইখন গাড়ীৰে নিপন গোস্বামীক লৈ আহিবগৈ লাগে কোনোবা এজনে কৈ পেলাই, দাদা গাড়ী আহি গ'ল বুলি। আমাৰ কেতিয়াবা আমাৰ পাল পৰে, কেতিয়াবা বেলেগ এজনৰ পাল পৰে, কেতিয়াবা অকল ড্ৰাইভাৰজনে যায় গাড়ীখন লৈ পেলাই। তাৰপিছত
তেওঁ চুটকেছ এটা কষ্টিউমৰ কিবাকৈ থাকে যে সেইটো হয় ৰাস্তাতে গাড়ীখন ৰখাই যেতিয়া দিয়ে তাৰপৰা বেগটো লৈ আহিব অহা আমাৰ কোনোবা এজনৰ ভাগত পৰে সেইবোৰ কাম আমি কৰি দিওঁ আমাৰ ভাল লাগে এইবোৰ কিয় আমি কাম কৰিছোঁৱে চিনেমাৰ কাৰণে কৰিছোঁ সেই নিপন গোস্বামীৰ লগত যেতিয়া একেলগে নাটক চিনেমা কৰিছোঁ তেওঁ এক্টিং কৰি আছে আৰু মই কৰিছোঁ এটা হেৰিত এটা ফ্ৰেমত তেতিয়া মোৰ ভাল লাগি গৈছে যে এইজন মানুহৰ লগত এদিন আমি সপোন দেখিছিলোঁ কৰাৰ কিন্তু একেলগে কৰিব পাৰিছোঁ কৈছোঁ মই যে আপোনাৰ লগত আমি কৰাৰ মোৰ আজি কিমান ভাল লাগি আছে কৰা কৰা এনেকৈ বুলি কৈ আছিলে তেতিয়া সেইবোৰ ইনস্পাইৰেশ্যন আৰু তাৰপিছত আপুনি বহাগৰ দুপৰীয়া আপোনাৰ গেপ পৰি গ'ল 74 মানতে এখন কৰিলোঁতো তাৰপিছত বাই দিছ টাইম মোৰ কেইবাটাও হেৰি গ'ল গ্ৰেজুৱেশ্যন লোৱাৰ পিছত এতিয়া নিবনুৱাৰ চাপটো পৰি গ'ল চাকৰিৰ কাৰণে বিভিন্ন ঠাইত এপ্লাই কৰা হয় তাৰ মাজত মই এটা কথা এটা সুধোঁ আপুনি কোনোবা স্কুলত অলপ দিন কৰিছিল সেই সময়ত 76 নে কিমান হেৰিত সেইটো সময়তে কি হৈছে এখন ইয়াতে বেচিৰা স্কুল লয় তাতে স্কুলখনত এটা পোষ্ট এটা খালী হ'ল এবছৰৰ কাৰণে সেই পোষ্টটোত ক'লে যে এজন বিজ্ঞানৰ শিক্ষক লাগে আমাৰ ঘৰৰ ওচৰতে এজন হিন্দী শিক্ষক আছিলে এইটো ঘৰ নহয় আমাৰ দক্ষিণ হজৰাপাৰা বুলি যিখন ঠাইত তাতে আমাৰ অৰিজিনেল ঘৰটো আছিলে 65 চনত আমাৰ ঘৰ তাত বনাইছিলে দেউতাই তাতে আমি আছিলোঁ তাতে সেইটো ঘৰৰ ওচৰতে এখন স্কুলৰ এজন শিক্ষকে আহি পেলাই মোক ক'লে যে সেইখন স্কুলৰ শিক্ষকে আহি পেলাই ক'লে যে বিজ্ঞানৰ শিক্ষক এজন নাই ডেপুটেশ্যনত গৈছে তই গৈ পেলাই 1 বছৰৰ কাৰণে ক্লাছটো কৰিবি নেকি 200 টকা দৰমহা এনেকৈ ক'লে 200 টকা দি দৰমহা তেতিয়া মই কৈছোঁ কৰিম তেতিয়া সেইখন স্কুলত গৈ পেলাই 1 বছৰৰ কাৰণে মানে জইন কৰিলোঁ তাৰপিছত শিক্ষকজন অহাৰ পিছত মই গুচি আহিলোঁ আৰু সেইটো কাম কৰিলোঁ কৰি পেলাই আকৌ যেতিয়া আহিলোঁ একো নিবনুৱা তেতিয়া আকৌ বানথিয়েটাৰত নাটক কৰি আছোঁ নাটক কৰি থাকোঁতে চন্দ্ৰধৰ গোস্বামীহঁতে এইবোৰ খা খবৰ লয় তই স্কুলত চাকৰি কৰিছ বোলে হেন তেন কিবি কয় তই চাকৰিত আছে নেকি চাকৰি শেষ হ'ল নহয় কি কৰিছে তই একো নাই কৰা এই বোলে এজন মানুহক দেখুৱাই দিলে এই ইয়াক চাকৰি এটা নিদিয়া কিয় সি এনেই কৰি আছে মস্ত শকত মানে হস্তপুষ্ট মানুহজন কি নাম তোমাৰ মই অমুক হয় কি কৰিছিলে গ্ৰেজুৱেশ্যন ল'লোঁ BSc এনেকৈ মোৰ অফিচটো দেখিছে কৈছে নাই দেখা মই কোন জানো নাই কৈছে নাজানো তেতিয়া তেওঁ চিৰাজুল ইছলাম তেওঁ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অফ PWD ইয়াতে ত্ৰিবেণী চিনেমা হল এটা আছিলে পিছত হৈছে আৰু সেই চকটোতে এটা অফিচ এটা আছিলে সেইটো অফিচ মোক ক'লে যে সেই অফিচটোলৈ মোৰ যাবা মোক লগ ধৰিবা এনেকৈ কাইলৈকে যাবা মই গ'লোঁ গৈ পেলাই এনেকৈ তাত বহিলোঁ কৈছে হাবা বহি আছোঁ তেতিয়া এজন বৰবাবু পাতিলে কৈছে বেল দি পেলাই এনেকৈ এটা চাকৰি হেৰি কৰি দিয়াচোন এপইণ্টমেণ্ট লেটাৰ লিখি দিয়ে 1 বছৰৰ কাৰণে চাকৰি এটা কৰিব কাৰ জেগাত বুলি ক'লে তেওঁৰ জেগাত মোক আকৌ 1 বছৰৰ কাৰণে সোমাই দিলে তাতো অস্থায়ী আকৌ তাকো অস্থায়ী 1 বছৰ তাতো কৰিলোঁ PWD তেনেকৈ কৰি লৈ পেলাই তাৰপিছত আকৌ চাকৰি কৰি থাকোঁতে আৰু এজন ক'লে এই চাকৰিটো শেষ হ'ল শেষ হোৱাৰ পিছত ক'লে কিবা এটা কৰিলে ভাল আছিলে ভাবি থাকোঁ আৰু এজনে ক'লে আমাৰ কোম্পানীত মানে ৰিপ্ৰেজেণ্টেটিভ হ'ব পাৰিব তোমাৰ চেহেৰাটো আছে বেয়া নালাগিব ডাক্তৰ ভালে পাব বগা চগা ল'ৰা তুমি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ইয়াত কিন্তু তেজপুৰত থাকিব নোৱাৰিবা তুমি গোৱালপাৰাত থাকিব লাগিব নহ'লে তেজপুৰত থাকিব লাগিব মই যে হ'ব একো নাই দৰমহা চৰমা একদম এনেকুৱা বনাছ নাচকে ঢেৰ আছে আৰু বা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বঢ়িয়া আৰু গুৱাহাটীত গুচি গ'লোঁ মই গুৱাহাটীত থাকিলোঁ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰিলোঁ কিমান দিন তাতে এবছৰ মই নোৱাৰিলোঁ তাৰমানে বহুত কষ্ট যিমান কষ্ট তাতকৈ মানে বেছি সিমানখিনি আৰ্ণ নহয় তাৰমানে গুৱাহাটীত বেছি পইচাটো খৰচ হৈ যায় ইমান ভিজিট দিব লাগে মেডিকেলত যাব লাগে ডাক্তৰ 3টা লগ ধৰোঁতে বহুত টাইম গুচি যায়গৈ এটা বেলা গুচি যায়গৈ মহেন্দ্ৰ মোহন মেডিকেল হস্পিটেল যিখন আছিলে তাতে মহেন্দ্ৰ মোহন চৌধুৰী তাতে 3টা ডক্তৰক লগ ধৰিবলৈ যাওঁতেই দিনটো গুচি যায়গৈ ৰৈ থাকিব লাগে সোমাব নিদিয়ে বহুত কষ্ট হৈ গ'লগৈ শেষৰ ফালে মোৰ মানে পইচা পাতি নোপোৱা হৈ গ'লগৈ মইতো ভাড়া ঘৰত নিজে এখন এই ফটাশিল আমবাৰীৰ আগত জেগা এটা আছিলে ফটাশিল আমবাৰী তাতে গৈ পেলাই নিজে তাতে থাকোঁ আৰু
নিজে ৰাতিলৈ মানে ৰাতি খিচিৰি বনোৱাৰ দালি আলু সিজোৱাৰ ভাত ৰাতিপুৱা সময়ত এনেকৈ আৰু চলি আছিলে তাৰপিছত গুচি আহিলোঁ নোৱাৰিলোঁ কৰিবলৈ থকা গ'ল ভালো নালাগিল কৰিবলৈ তেনেকৈ থকাৰ পিছত ইলেক্ট্ৰিচিটি ইতিমধ্যে মোৰ আকৌ বিয়া বাৰু কিছুমান হেৰি আহি গ'ল ৰিলেশ্যন আহি গ'ল নাটকৰ মাজতে চিনাকি হ'ল চিনাকি এই কথাটোৱে মই সুধিম বাৰু আপুনি চাকৰি পোৱাৰ আগত নাটক কৰি থাকোঁতে মোৰ শ্ৰীমতী বৰ্তমান তেওঁৰ লগত কৃষ্ণ বাইদেউক আপুনি কেনেকৈ আমিতো মই বান থিয়েটাৰতে নাটক কৰি থাকোঁতো তেতিয়া মই চন্দ্ৰধৰ গোস্বামীদেৱে সুনীত কৰি নাটকখন কৰিবলৈ ল'লে সুনীত কৰি নাটকখনত মোক ক'লে তই অনিৰুদ্ধ হ'ব লাগে তুমি অনিৰুদ্ধ হ'ব লাগিব আৰু আমাৰ এওঁৰ কথা ক'লে তেতিয়া মই চিনি পাওঁ আৰু দেখিছোঁ তেতিয়াতো ধৰক আপুনি অভিনয় জগতলৈ অহাৰ আগত বা চিনেমা জগতলৈ অহাৰ আগত তেওঁতো বহুত আগতে আহিলে তেওঁ আগতে আহিছে মই জানো আৰু সেই হিচাপে চিনি পাওঁ নৃত্য শিল্পী অভিনেত্ৰী হিচাপে চিনি পাওঁ মানে কি সেইটো সেই কথাটো জানো সেইকাৰণে চিনি পাওঁ তেওঁলোকৰ ঘৰটো মই এইখন কৃষ্ণদাসৰ ঘৰ প্ৰতিধ্বনিত কৰিছিলে যে এনেকুৱা বুলি জানো আৰু চিকমিক বিজুলিত কৰিছিলে আমি তেনেকৈ চাই যাওঁ আৰু তাৰপিছত আৰু তাতে গৈ পেলাই যেতিয়া ক'লে যে অনিৰুদ্ধ তেওঁলোকৰ আৰু কৃষ্ণাই উশাহটো কৰিব লাগিব সেইখনত উষাই মই অনিৰুদ্ধইটো উষাক হেৰি প্ৰথা হিচাপে বিয়া কৰায় ষ্টেজতে বিয়া এখন হয় গতিকে তাইক সেই হিচাপে মোৰ চা চিনাকি হ'ল তাৰপিছত আৰু এখন নাটক এখন হ'ল সুজিত সিঙৰ তেখেতেও ঢুকাইছে ভূমিকম্পৰ পিছত নেকি নহয় ফাৰ্ষ্ট বুলি এখন বেংগলী নাটকৰ তেতিয়া অসমীয়া নাটক খুব কম আছিলে বেংগলী নাটক বেছি হয় ফাৰ্ষ্ট নামৰ নাটক এখনত তেওঁ আমাক কৰিলে সেইখনতো মই আকৌ কি হৈছে ষ্টেজতে তেওঁক বিয়া কৰাব লাগে বিয়া পাতোঁ তাৰমানে এবাৰ শোণিতপুৰীত মই বিয়া পাতিলোঁ গন্ধৰ্ব প্ৰথা হিচাপে মালা বৰণ কৰি পেলাই বিয়া কৰালোঁ এইখনতো মানে থিয়েটাৰত নাটকতো মানে পুলিচ ষ্টেচনত থানাত মানে লকআপত মানে থাকি পেলাই মানে এৰেষ্ট কৰিলে এনেকুৱা আৰু কাহিনী ক্ৰাইম নাটকখন তাতে গৈ পেলাই তাত মানে কমেডি আছিলে তাতে মই কৈ দি হেৰি হৈ পেলাই মানে কয়দি নহয় তেওঁক এৰেষ্ট কৰি লৈ আহিলোঁ তেওঁলোকে মই CID আছিলোঁ তেওঁক মানে কালপিত আছিলে তেওঁক মানে ধৰি আনিলে পুলিচ থানাত মানে কি আনিব নোৱাৰিলে কাৰণে বিয়া কৰাই লৈ আহিছিল তেতিয়াতো আহিব তেনেকৈ এৰেষ্ট কৰিছিলোঁ বিয়া কৰাই এৰেষ্ট কৰিলে কাৰণে এতিয়া পুলিচ থানাত তেনেকৈ সেই হিচাপে মানে তাতো বিয়া কৰা হ'ল থাৰ্ড টাইম সঁচাকৈ বিয়া হ'ল তাৰমানে তাৰপিছত মানে কি আপোনালোকৰ মানে তাতেই মানে প্ৰেম আৰম্ভ হৈছিল নহয় প্ৰেম নহয় এইটোতো আমাৰ হেৰি হয় মানে চাহ চিনাকি হোৱাৰ পিছত কা খবৰ তেতিয়া চবেই জোকোৱা জোকি আৰম্ভ কৰে চিত্ৰলেখা যিগৰাকী আছিলে তেওঁ ঢুকাই গৈছে বাৰু কিবা এটা কথাত চিত্ৰলেখা এইটো উষা জোকাই থাকিছিলে যেনেকৈ মোকো তেনেকৈ খুব জোকায় এইকো জোকাই থাকে তাৰপিছতে দেউতাহঁতৰ কাণত পৰিছে কথাবোৰ দেউতাহঁতে মোক এদিন ক'লে যে হেৰি চিৰিয়াছলি ক'লে আৰু বিয়া বাৰু যদি কৰাবলগীয়া হয় তেতিয়াহ'লে হেৰি কৰিব লাগিব দেউতাহঁতৰ ওচৰত যাব লাগিব এনেকৈ বুলি কৈ পেলাই মাক দেউতাহঁতৰ ওচৰত দেউতা আহিছিলে আহি পেলাই খা খবৰ লৈ গোটেই মানে হেৰি চেৰি লৈ বন্দবস্ত কৰিলে আৰু তেনেকৈ গতিকে এইটো মানে ঘৰৰ দেউতাই আগবাঢ়ি গৈছিলে ঘৰ দুখনেও আগবাঢ়িছে আপোনালোকৰ বুজি আছে তাৰপিছত আপোনাৰ যিহেতু আপুনি বিদ্যুৎ বিভাগৰ চাকৰিয়াল আছিলে চাকৰিটো কেতিয়া হ'ল বিয়া আগতে বিয়া পিছত বিয়াটো মই কৰাৰ পিছতো মানে ৰিং চেৰিমনি কৰি উঠি পেলাই মই আকৌ মই ভ্ৰাম্যমাণ থিয়েটাৰত মোৰ আছিলে এইবোৰ যে মই গেপ যে ল'লোঁ তাৰ মাজত মোৰ থিয়েটাৰ তাৰ আগতে মই ভ্ৰাম্যমাণ থিয়েটাৰত গৈছিলোঁ চাকৰিবোৰ স্কুলৰ চাকৰি PWC তাৰ আগতে মেডিকেল এইবোৰ মই তাৰ আগতে মই প্ৰথম পাছ কৰি উঠি ভ্ৰাম্যমাণতে গৈছিলোঁ প্ৰথম ভ্ৰাম্যমাণত গুচি গৈছিলোঁ ভ্ৰাম্যমাণত 1973 মানত নে 4 মানতে হ'ব নেকি 4 5 এনেকুৱাটো হ'ব তাৰপিছত গৈ পেলাই কেইবছৰ থাকিলে তাত 2 বছৰ তাৰপৰা বছৰটো নহয়গৈ তাত 9 মাহতে গতিকে একেলে ঠাই দুবাৰ তাৰপিছত গুচি আহিলে থাকিলে তাৰপিছত আমাৰ বিয়া বাৰু হ'ল বিয়া বাৰু 76ত বিয়া বাৰু হৈছে হৈ পেলাই আকৌ সেই সময়তে মই ইণ্টাৰভিউ দিলোঁ ইলেক্ট্ৰিচিটি বৰ্ডত ইণ্টাৰভিউ নিদিলে মই ইণ্টাৰভিউত পাছ কৰি পেলাই চাকৰিটো পালোঁ চাকৰি পোৱাৰ পিছত মই যোৱা নহ'ল আৰু কিন্তু তাৰপিছতো আকৌ কি হ'ল ইতিমধ্যে 75 মানত সাৰথী চিনেমা ওলাই গ'ল বহাগৰ দুপৰীয়া চিনেমা নাম ওলাই গ'ল তাৰপিছত ক'লা হ'ল এনেকুৱা অগ্নিস্নান এনেকুৱা কিমান কিবি চিনেমা নাম ওলালে সাৰথী ওলাই গ'ল 80 কিমানত 92 93 এনেকুৱা ওলাই গ'ল
এনেকৈ যেতিয়া অলপ নাম চাম হ'ল মই চনটো একজেক্টলি পাহৰি গ'লোঁ এতিয়া মই লিখি থৈছিলোঁ তেতিয়া মোবাইল থিয়েটাৰৰ এতিয়া শংকৰদেৱ থিয়েটাৰ তেওঁ প্ৰযোজক অলপতে ঢুকাইছে বিশ্ব শইকীয়া শংকৰদেৱ থিয়েটাৰ 90 দশকত আৰম্ভণি কৰিছিলে থিয়েটাৰখন হয় তেওঁ আমাৰ ওচৰলৈ আহি গ'ল কৈছে ব'লক এক বছৰ আমাৰ তাত থাকিব দুইজনে থাকিব আৰু তেতিয়া লাখৰ কথা আহি গ'ল তেতিয়া বোলে লাখ টকা দিয়ে সুৰেণ মহন্ত আহি পেলাই মোক ক'লে যে মোক বিচাৰিছে মই নাযাওঁ মই বেলেগত যাম তই যা লাখ টকা দিব কেইবা লাখ টকা দিব এনেকৈ এমাউণ্ট তাক কৈছিলে আৰু তই ইমান কৈ দিবি এনেকৈ বোলে আৰু ইয়াতে এইটো জেগাতে ঘৰতে আহি পেলাই তেওঁলোকে ঠিক ঠাক কৰিলে আমি দুইজন অফিচৰ ছুটি লৈ পেলাই মানে লিভ উইদাউট পে তেতিয়া মানে হেৰি নহয় একো কৰিব নোৱাৰে মই চাকৰিটো আছে মোৰ কিন্তু মোৰ পে লোৱা দৰমহা নাপাওঁ মই তেতিয়া ইনক্ৰিমেণ্ট যিটো থাকে বছৰ সেইটো কটা যায় সেইটো কটা গ'লেও মই চিনেমা কৰি পেলাই মোৰ মেকআপ হৈ গৈছে বাৰু মই তেনেকৈ থিয়েটাৰলৈ আমি দুইটা গুচি গৈছিলোঁ 90 দশকত আকৌ শেষবাৰৰ কাৰণে আপোনালোক গৈছে এবছৰৰ কাৰণে তাৰপিছত সেইখিনি থিয়েটাৰৰ কথা তাৰপিছত ৰেগুলাৰলি যেতিয়া ইলেক্ট্ৰিচিটিত মই যেতিয়া চাকৰি কৰিলোঁ তেজপুৰতে আমাৰ বিদ্যুৎ মই ডিভিজনেল অফিচটোতে চাকৰি কৰোঁ গতিকে সেইটোতে যদি কমপ্লিট কাম কৰি আছোঁ নহয় সেই সময়ত মই বেলেগলৈ মানে বেলেগ মানে চাকৰি এইটো পাৰ্মানেণ্ট চাকৰি হৈ গ'ল আফটাৰ ৰিটায়াৰমেণ্ট বেনিফিট আছে গতিকে মই বেলেগ মানে হেৰিলৈ যোৱাৰ চেষ্টা নকৰিলোঁ বেলেগ চাকৰিলৈ যোৱাৰ চেষ্টা নকৰিলোঁ আৰু লগে লগে কি হ'ল এটা এইম আহি গ'ল কেনেকৈ মই ঘৰটো কৰোঁ কেনেকৈ মাটি কিনো এইবোৰ চিন্তা আহি গ'ল তেতিয়া সেইবোৰ এটা ডাঙৰ পৰ্যায় সেইটো এতিয়া মই আপোনাক সুধিম বিশেষকৈ আপোনাক বিশেষকৈ আপুনি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পোৱাৰ পাছত আপোনাৰ অভিনয় জীৱনত এটা বেলেগ এটা টাৰ্ণ লৈছে সেই কথাখিনি আমি পাতিম তাৰ মাজত অকণমান সময় আমি বাণিজ্যিক বিৰতি লৈ ল'ব পাৰোঁ নিশ্চয়কৈ প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে আমি গোটেই কথাখিনি পাতি আছোঁ আৰু কথা আছে আৰু পাতিম কিন্তু অকণমান সময়ৰ কাৰণে লৈ লৈছোঁ বাণিজ্যিক বিৰতি মোৰ জীৱনত মই তেখেতৰ পৰা বহুত উপকৃত হৈছোঁ কিয়নো মই যেতিয়া কিবা এটা নৃত্যৰ পৰিৱেশন কৰিব বিচাৰোঁ কোৰিঅ'গ্ৰাফ কৰিব বিচাৰোঁ বিশেষকৈ উদাহৰণ হিচাপে মই ভূপেনদাৰ গীতবিলাকৰ কথা ক'লোঁ সেই ভূপেনদাৰ গীতবিলাকত ভূপেনদাৰ অনুভৱখিনি অতি সুন্দৰকৈ ভূপেনদাই প্ৰকাশ কৰে তেতিয়া মই তেওঁৰ ওচৰ চাপৰ মই কওঁ যে এই গীতটো মই পৰিচালনা কৰিম মোৰ ছাত্ৰীবিলাকক দিয়াম বা মই নিজেও কৰিম কি কৰিম তেতিয়া তেওঁ সেই গীতৰ যিটো বেকগ্ৰাউণ্ড ভূপেনদাৰ অনুভৱখিনি মোক ইমান ধুনীয়াকৈ বুজাই দিয়ে সেই ধাৰণাটো গতিকে মই মোৰ জীৱনত যিমান নৃত্য এতিয়ালৈকে কৰিলোঁ বিয়াৰ পিছত সকলোখিনি কনচেপ্ট অৰুণনাথৰ আৰু কোৰিঅ'গ্ৰাফ মোৰ এনেকে বিশেষত আমি অসমৰ এগৰাকী বৰেণ্য অভিনেতা অৰুণনাথৰ সৈতে কথা পাতি আছোঁ তেওঁৰ গোটেই ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি তেওঁ অভিনয় জীৱনৰ প্ৰত্যেকটো দিশ যিমান পাৰোঁ আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত থাকি কথা পাতিবলৈ চেষ্টা কৰিছোঁ ছাৰ মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ মই কৈছিলোঁ যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পোৱাৰ পাছত আপোনাৰ অভিনয় জীৱনে এটা বেলেগ মূৰ লৈছে সেই কথাটো আপুনি নিজেই বিশ্বাস কৰে অভিনয় জীৱনৰটো মোৰ লৈছে তাৰোপৰি তেখেতৰ জীৱনশৈলীয়ে কিছু প্ৰভাৱ মোকো পেলাইছে কাৰণ তেওঁ কিছুমান কথা আছিলে এনেকুৱা যে কেতিয়াও মানে বিশেষ কিছুমান কথাত তেওঁ মানে গুৰুত্ব দিছিলে যেনেকৈ যে কি কৰিব লাগে কি কৰিব নালাগে সেইটো ইমান চিজিল কৰি থ'ব লাগে কামবোৰ পৰিপাটি কৰি থ'ব লাগে নেক্সট ডে কি কাম হ'ব তাৰপিছত কোনো এটা বিষয় লৈ পেলাই অনাহক দুশ্চিন্তা কৰি থাকিব নালাগে তাৰপিছত যিমান পাৰে যায় সিমান এটা কথা তেওঁ মানে হেৰিয়ে প্ৰকাশ পাই গৈছে যে নিজে কিমান আনৰ কাৰণে কৰিব পাৰিছোঁ সেইটো নাজানো কিন্তু আনক কেতিয়াও মানে দুখ দিবলৈ চেষ্টা নকৰোঁ সহায় কৰিব নোৱাৰিও নাই এনেকুৱা ধৰণৰ যিবোৰ কথা মোৰো তেনেকুৱা কথা সেইবোৰ কথাও মানে জীৱনটোত কিছুমান প্ৰভাৱ পৰিছে এনেকৈ মই নিজেও দেখিছোঁ যে তেখেতৰ যিবোৰ জীৱনশৈলী
সেই ধৰণে আমিতো নোৱাৰোঁ বাৰু কিন্তু তেনেকৈ আমি অকণমান ফ'ল' কৰি ল'ব পাৰিলে ভাল যেনেকৈ কাইলৈ মই কি কৰিম তাৰ আগতীয়াকৈ এটা প্ৰস্তুতি কৰি থোৱা কাম সেইবোৰ আজিকালি কৰোঁ এই ৰেকৰ্ড পাতি ঠিক ৰাখিবৰ কাৰণে অকণমান দিনপঞ্জী লিখি থকা তেওঁৰ দৰে তেনেকৈ দুই এটা কাম কৰিছোঁ খুব মানে যেনেকৈ আমাৰ বহুতে তেনেকুৱা চিনেমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ তেনেকুৱা কথা আছিলে যে তেতিয়া আমি কাৰেণ্টৰ ওপৰত চিনেমা নিৰ্ভৰ কৰিছিলে মানে ইলেক্ট্ৰিচিটিৰ ওপৰত নিৰ্ভৰ কৰে আজি জেনেৰেটৰ খুব কম ইউজ কৰিছিলে নকৰিছিলে কাৰেণ্টটো গুচি যেতিয়া যায় তেতিয়া মানে খুব বাকীবোৰৰ চবৰ টেনশ্যন কোনোবা সিফালে গৈ পেলাই চিন্তা কৰে কেতিয়া আহিব ফোন মানে কি কয় ক'ৰবাত গৈ পেলাই পঠিয়াই দিয়ে ইলেক্ট্ৰিচিটি চাইকেল মাৰিম বা বাইক লৈ পেলাই যায় খবৰ কেইটাত আহিব যাওকচোন খবৰ মানে বৰ টেনশ্যনত থাকে তেখেতে একদম টেনশ্যন নলৈছিলে তেখেতে নিজৰ কাম এটা উলিয়াই লয় কামখিনি কৰি থাকে যে এইটো কথা যে আমি অনাহকত এইবোৰ চিন্তা কৰি একো কৰিব নোৱাৰোঁ যেতিয়া তেওঁলোকৰ সময় হ'ব কৰিবলৈ বিচাৰিব তেওঁলোকেতো কাৰেণ্টটো দিয়াৰ নামতহে পইচাটো লয় নিদিলেতো তেওঁলোকেও পইচা নাপায় গতিকে আমি এনেহে কিয় ভাবি থাকিম কথাবোৰ তেওঁলোকেতো পইচাটো পাবৰ কাৰণে দিবলৈ চেষ্টা কৰি থাকিব এইটোতো কথা নহয় যে পইচা কাৰেণ্টটো দিম সিহঁতে পইচা নিদিয়ে সেইটোতো নহয় গতিকে আমি কিয় চিন্তা কৰিব লাগে সেই কথাটো তেনেকুৱা ধৰণৰ কথা মই তেনেকৈ কিছুমান কথা খুব আজিকালি যে ছ'চিয়েল মিডিয়াত কিছুমান কথা ওলাই থাকে অদ্ভুত কিবা কিবি ৰাজনৈতিক হওক সামাজিক হওক মই ইমান গুৰুত্ব নিদিওঁ তাৰ মাজতে সুধিছোঁ তেওঁৰ সৈতে আপোনাৰ সংযোগটো কেনেকৈ হ'ল মানে ক'ৰবাত দেখিব লাগিব মোক মানে দূৰণিৰ ৰং বহাগৰ পুৰা চিনেমাখনৰ এটা মানে সময়তে অগ্নিস্থান ছবিৰ কাৰণে তেওঁ মেনকাৰ যিটো মূল চৰিত্ৰ তাৰ কাৰণে এটা এডভাৰটাইজমেণ্ট কৰিছিলে প্ৰান্তিকখনত আৰু পুথৰ পেপাৰটো দিছিলে যে এগৰাকী এনেকুৱা ধৰণৰ অন্তৰীপ বুলি কাহিনীটো যিসকলে পঢ়িছে তেওঁৰ মেনকাৰ চৰিত্ৰটোৰ কাৰণে এগৰাকী অভিনেত্ৰীৰ প্ৰয়োজন এনেকুৱা অকল মেনকা বুলিয়েই নহয় সেই সময়ত যি চৰিত্ৰ উপন্যাসখনৰ কাৰণে যিখিনি চৰিত্ৰ লাগে তেওঁ মনে মনে ভাবি আছিলে বোলে ভাবি থাকোঁতে মোৰ সেই সময়তে মৰিগাঁৱত বহাগৰ দুপৰীয়াৰ শ্বুটিং চলি আছিলে শ্বুটিং চলি থাকোঁতে সেই সময়ততো বেলেগ চিনেমা হোৱা নাছিলে মোৰ খবৰটো কেনেবাকৈ তেওঁ গোটাইছে যে নতুনকৈ ওলাইছে আৰু নতুনকৈ তেজপুৰৰ পৰা এজন ল'ৰা আহিছে তেওঁ মূল চৰিত্ৰটো কৰি আছে ইত্যাদি ইত্যাদি কথা এনেকৈ তাৰপিছত জঞ্চ মহলীয়াক কিবা কাৰণত মাতি পঠালে নে জঞ্চ মহলীয়া গ'ল মুঠতে এইটো কথা মই শুনিলোঁ জঞ্চ মহলীয়াৰ পৰা তেওঁৰ তেতিয়া জঞ্চ মহলীয়া নিজেই ষ্টিল ফটোগ্ৰাফাৰ তেওঁ ফটো তোলা নিজৰ কেমেৰা আছে DSLR এটা তেওঁৰ সেই ফটোবোৰ তেওঁ কেমেৰাত আছিলে তেওঁ চাই পেলাই কৈছে এই ল'ৰাটো কোন দাঢ়ি চাৰি আছিলে চকুবোৰ গভীৰ ভিতৰত সোমোৱা অলপমান টোপনি ক্ষতি কৰা চুলি আউল বাউল এই ল'ৰাটো কোন কৈছে তেজপুৰৰ অৰুণ নাথ কেনেকুৱা কৰিছে ইত্যাদি তেওঁবিলাক খবৰ ল'লে তেওঁ মোৰ হৈ চাৰ্টিফিকেটটো দিলে তেওঁ এড্ৰেছটো বিচাৰিলে এড্ৰেছটো বিচৰাৰ পিছত তেওঁ মই যে ইলেক্ট্ৰিচিটিত চাকৰি কৰোঁ ইলেক্ট্ৰিচিটিৰ অফিচৰ চাকৰিটো দিলে মানে ফোন নম্বৰটো দিলে ইলেক্ট্ৰিচিটিত ফোন এটা ইলেক্ট্ৰিচিটিত কমপ্লেইন বুথ এটা থাকে নহয় যে লাইন বেয়া হ'লে যে কমপ্লেইন কৰে সেই তাৰ নম্বৰটো মানে পপুলাৰ জনে চবেই জানে সেই নম্বৰটোকে দি দিলে সেইটো নম্বৰত মোক ফোন আহিলে যে কোনোবাই মোক তাৰপৰা মই য'ত বহোঁ এই ওচৰতে তাৰপৰা দৌৰি আহি পেলাই ক'লে যে আপোনাৰ ভৱেন শইকীয়া নে কোনোবা এটা মানুহে গুৱাহাটীৰ পৰা ফোন কৰিছে ধৰিব কৈছে মই এনেকৈ গ'লোঁ ধৰিলোঁ মানে মই ডক্টৰ মই ভৱেন শইকীয়াই কৈছোঁ দেই এনেকৈ তুমি অৰুণাথ নেকি তেতিয়া এই এনেকৈ খবৰটো ল'লে লৈ পেলাই আৰু তেতিয়া আপুনি গম পাইছে না সেই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে ফোন কৰিছে নহয় মই ইমান নাজানো অগ্নিস্নান ছবি যে কৰিব সেই কথাটো তেতিয়া একেলগে ওলোৱা নাই আৰু ভৱেন শইকীয়া মই ফটকৈ উলিয়াব পৰা নাই কি কোন হয় তাৰপিছত ইয়াতে কোনোবাই যেতিয়া ফোন কৰোঁতে কোনোবাই ক'লে যে অনিৰ্বাণ বুলি যে চিনেমাখন কৰিছিলে মানে যে সন্ধ্যাৰাগ যে কৰিছিলে সেইজন ভৱেন শইকীয়া মই কৈছোঁ মই অনিৰ্বাণখন চাইছোঁ সন্ধ্যাৰাগখন চোৱা নাই নহয় এই বঢ়িয়া চিনেমা মানে তেওঁ চিনেমাৰ কাৰণে কৈছে নেকি এনেকৈ যেতিয়া ফোন নম্বৰটো যেতিয়া তেওঁ ল'লে তেখেতে ল'লে লৈ পেলাই আকৌ পিছত মোক ফোন কৰিছে ফোন কৰি পেলাই মোৰ সেইদিনাখনেই মোৰ এড্ৰেছ ঠিকনাটো ল'লে ঘৰৰ ঠিকনাত মানে চিঠি আহিছে এই LB ৰোড হেৰি এনেকৈ ইয়ালৈ চিঠি আহিছে তেতিয়া ইংলেণ্ড লেটাৰ পঠাইছে আৰু তেতিয়া মোক মানে মাতি পঠাইছিলে এদিনৰ কাৰণে এনেকৈ লগ ধৰিব পাৰিবা নেকি তেতিয়া তেওঁৰ ঠিকনাটোও দিছে তেখেতে কোনদিনাখন আহিব পাৰে তাৰপিছত সেইটো মোক চিঠিৰে জনাব দিছে
মানে ধৰি দিছিলে 15 দিনৰ ভিতৰত 10 দিনৰ ভিতৰত এনেকৈ যাব লাগে নেকি এনেকৈ চিঠিখন হেৰাই থাকিল বাৰু যিবোৰ চিঠিবোৰ হেৰাই গৈছে তেতিয়া মই গৈ পেলাই তাত গৈ পেলাই সেই ঠিকনা মতে ওলালেগৈ সেই তাতে বহিলে ঘৰতে কথা চথা পাতি মোৰ লগত চা চিনাকি হৈ তেতিয়া ক'লে যে এনেকৈ অন্তৰীত নামৰ এখন প্ৰান্তিকত আলোচনী এখনত এটা উপন্যাস ওলাইছে এইটো পঢ়িছা নেকি মোকতো নাই পঢ়া তাৰপিছত কেনেবাকৈ পঢ়িবলৈ সুবিধা আছে নেকি এনেকৈ মই কৈছোঁ সুবিধা তেনেকৈ নাই আৰু ক'ৰবাত গোটাব লাগিব গোটা এনেকৈ ক'লোঁ তেতিয়া তেওঁ অলপ কাহিনীটোৰ কথাটো ক'লে তাতে মই এনেকৈ এজন মদন বুলি আছিলে মদন চোৰ হয় এইটো চৰিত্ৰৰ কাৰণে মই ল'ৰা বিচাৰি আছিলোঁ তো পঢ়ি পেলাই কেনেকুৱা লাগে চাবাচোন ক'ৰবাত যদি পোৱা তেনেকৈ তথাপি আকৌ কাহিনীটো মোক ক'লে তেতিয়া মই ক'লোঁ মইতো পাৰিম জানো মই কৰিবলৈ মই এবাৰ আহিছোঁহে এখন চিনেমা ওলোৱাই নাই তেতিয়া একো কোৱা নাই কাৰণ পিছতে গম পালোঁ কেনেকৈ কৈ কৰাব তেওঁ জানিব আমিতো নিজে কি কৰিম যি নহওক তেনেকৈ কোৱাৰ পিছত মই ইয়াতে আকৌ সৌভাগ্যক্ৰমে মোৰ কাষতে এইখিনি ঠাইৰ নাম LB ৰোড লম্বোদৰ বৰা পথ অলপ আগত ভূপেন গোস্বামী তেওঁ এজন গুৱাহাটীত থাকে এতিয়া তেওঁ খুব কিতাপ চিতাপ পঢ়ে নাট্যকাৰ তেওঁ আলোচনী মই জানো তেওঁৰ তাত আলোচনী আছে মই কেতিয়াবা তেওঁলোকৰ ঘৰত গ'লে মই আলোচনীবোৰ দেখোঁ আৰু মোৰ মনতো পৰিস্থিতি মই গৈ পেলাই ওলালোঁ গৈ পেলাই তোমাৰ তাতে হেৰিখিনি আছে নহয় প্ৰান্তিক দেখিছিলে প্ৰান্তিক মই বনাই থৈ দিছোঁ বোলে বনাই দিলে দিয়া দেখিম মোক পঢ়িব লাগে এই ভৱেন শইকীয়াৰ ওপৰত তেখেতে ক'লে আৰু তাতে গোটেই অন্তৰীপখিনি মই তাত মানে প্ৰান্তিকত পাই গ'লোঁ পাই পেলাই মই পঢ়িলোঁ পঢ়ি পেলাই মই চিঠিৰে জনালোঁ এনেকৈ গোটেইখন মই পঢ়িলোঁ কৈছে শেষৰখিনি মই নকৰোঁ শেষৰখিনি কলিকতালৈ যেতিয়া ল'ৰাটো গুচি যায়গৈ এই কাহিনীটোত সেইখিনি মই নকৰোঁ ইয়াত থকালৈকে মই কৰিম গতিকে তুমি আকৌ মোক সময় দিলে এনেকৈ আহিব পাৰিবা আৰু ক'লে যে 20-25 দিনৰ কাৰণে ছুটি ল'ব পৰা যাব নেকি এনেকৈ মই পাৰিম বুলি ক'লোঁ আৰু সেই হিচাপে মই তাৰ আগতে এদিন গ'লোঁ মাতি পঠালে তেতিয়া চব চিঠিৰে আদান প্ৰদান হয় মাতি পঠালে তাৰ ওপৰঞ্চি কেতিয়াবা তেওঁ হেৰিত চিঠিত জনাই দিয়ে যে টেলিফোন এক্সচেঞ্জত ফোন কৰিব সিমানটা বজাত হাজিৰ হ'বগৈ লাগে মোৰ লেণ্ডলাইনো তেতিয়া নাছিলে তাত গৈ পেলাই মই টেলিফোন এক্সচেঞ্জত বহি থাকোঁ ফোন আহে ফোনটো ধৰোঁ তেতিয়া কয় যে পৰহিলৈ তুমি আহিব পাৰিবা নেকি এনেকৈ লগ ধৰা নাই তেনেকৈ যোগাযোগ হৈছিলে গৈ পেলাই তাত মানে তেনেকৈ গৈ পেলাই ওলাওঁ তাৰপিছত আৰু ইমান গৈ যাই পেলাই ওলাইছোঁগৈ ওলাই যাওঁতে তেওঁলোকৰ ঘৰত বহি থাকোঁতে আৰু তেনেকৈ দুজন মানুহ আহিছে আহি পেলাই বহি পেলাই মোক ক'লে যে আপোনাক অলপমান মই কিবা এটা কৰি চাম বোলে ক'লে এখেত দেৱী হালদাৰ কলিকতাৰ পৰা আহিছে এখেত হ'ল অমুক কলিকতাৰ পৰা আহিছে কলিকতাৰ ইউনিটৰ দুজনমান মানুহ আহিছে আহি পেলাই তেওঁলোকে মোক মানে কি কৰিলে অলপ মেকআপ কৰিলে তাতে তেওঁলোকৰ ঘৰতে চুলিবোৰ অকণমান মানে কেঁচি চেঁচি লৈ পেলাই মই বেয়া নাপাব অলপ চুলিটো মই কাটোঁ চুলিবোৰ দীঘল চুলি অকণমান কাটি যিমানখিনি পাৰে তাতে উইগ এটা বহুৱাই দিলে দাড়িখিনি মোক ক'লে দাড়িটো আপুনি নাকাটিব আমাৰ ঘৰতে কৈ থৈ দিছে দাড়ি কটা নাই পাতলা দাড়ি আছে সেইটো থাকক এনেকৈ মোক যিমানটো লাগে মই সিমানটো কৰি ল'ম এনেকৈ তাৰপিছত আৰু এটা চোলা এটা আনি দিলে আগৰ মোৰ তেতিয়া বেলেগ চাৰ্ট আছিলে চাৰ্ট কৰিলোঁ চোলা এটা পিন্ধিলোঁ ধুতি এখন আছিলে ধুতি এখন পিন্ধাই দিলে ৰুমত দি পেলাই তাৰপিছত থিয় কৰাই দিলে পেলাই চাইছে আৰু ঠিকে আছে হ'ব তাৰমানে মোক মদন চোৰৰ ৰূপটো তাত বনালে মানে তেওঁ মানে সম্পৰীক্ষাবোৰ তেনেকেই কৰে কৰিছে গোটেই চুলিত উইগ চুইগ পিন্ধাই ড্ৰেছ চেছ কৰাই তাৰপিছত মোক অলপমান অহা যোৱা কৰিব দিছে তাতে মই চালোঁ মানে জোতা নোহোৱাকৈ খোজকাঢ়িলে কেনেকুৱা হ'ব তাৰপিছতে ক'লে যে হেৰি ঘৰত চেণ্ডেল টেণ্ডেল কমকৈ পিন্ধিবাচোন এইকেইদিন এনেকৈ ক'লে আৰু তাৰমানে নতুনকৈ চেণ্ডেল খুলি পেলাই জোতা মাটিত খোজকাঢ়িলে মানুহবোৰৰ হাত ভৰিবোৰ বেয়া খোজবোৰ বেয়া হৈ যায়তো সেইকাৰণে আৰু চোৰটোৱেতো কেতিয়াও চেণ্ডেল জোতা পিন্ধি নাছিলে আৰু তাততো সুদা ৰাস্তাৰে অহা যোৱা কৰিব লাগে খালী ৰাস্তাৰে গতিকে মই তেনেকৈ চেণ্ডেল টেণ্ডেল নিপিন্ধাকৈ কিছুদিন আছিলোঁ তেনেকৈ প্ৰথম ৰোলটো তেনেকৈ আৰম্ভ হ'ল তাৰপিছত আপুনি তেওঁতো বহুকেইখন চিনেমাত কৰিলে চিনেমা একেলগে 3খন কৰিছোঁ সাৰথিখনো কৰিছে কোলাহল কৰিছোঁ তাৰপিছত কিন্তু আৰু এখন মানে শতাব্দী বুলি এটা এখন নাটক আছিলে সেই নাটকখনৰ 10টা খণ্ডৰ এটা হেৰি টেলিচিৰিয়েলো হৈছিলে দূৰদৰ্শনৰ কাৰণে সেইখনো কৰিছোঁ সেইখনটো মূল ৰোলটো কৰিছিলোঁ মূল চৰিত্ৰটো এতিয়া কথাটো হ'ল আপুনি একেবাৰে জঞ্চ মহলীয়াৰ পৰা আৰম্ভ কৰি
এতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক পালে ধৰক মুনীন বৰুৱাক পালোঁ। মুনীন বৰুৱা নিচিনা ব্যক্তিৰ লগতো কাম কৰিছে। মঞ্জুল বৰুৱাক পাইছোঁ, হিমজ্যোতিক পাইছোঁ, একেবাৰে শেহতীয়া সুব্ৰতলৈকে পালোঁ। মানে গোটেই সকলৰ ভিতৰত আপোনাৰ মানে কাৰ লগত আটাইতকৈ বেছি, যিহেতু আপোনাক ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে প্ৰভাৱিত কৰিছে ব্যক্তিগত জীৱনটোকো আৰু সমান্তৰালভাৱে ছবিৰ ক্ষেত্ৰতো এটা নতুন মূৰ লৈছে আপোনাৰ অভিনয় জীৱনে, গতিকে স্বাভাৱিকতে তেওঁৰ নামটো আহিব। তথাপিও তাৰ ওপৰঞ্চি যদি আমি কওঁ বিশেষকৈ কেনেকুৱা মানে মুনীন বৰুৱাইও আপোনাক শেষৰ পালে এটা বেলেগ ধৰণৰ চিনাকি দিছে দৰ্শকৰ মাজত। মুনীন বৰুৱাৰ ছবিবোৰত অকণমান ড্ৰেমেটিকেল কথাবোৰ আছিলে, হয় অলপ নাটক, তেওঁ নাটকৰ মানুহ আছিল বেছিকেলি, গতিকে ৰোলবোৰত কম্পজিশ্যন, ব্লকিং, এই গোটেই বস্তুবোৰত এটা নাটকীয় এটা বস্তু এটা তাত থাকেই অলপ অলপ। ভালো লাগিছে, মানুহে ভাল পাইছিলে, কন্যাদান সেইকাৰণে ভাল পায়, বিধাতা সেইকাৰণে ভাল পায়, এনেকুৱা ধৰণৰ। তাৰপিছত কিন্তু মই এই গোটেইখিনি মানুহৰ ভিতৰত কেইটামান মানুহ দেখিলোঁ যে অলপ চিন্তা চৰ্চাবোৰ হিমজ্যোতি তালুকদাৰ, ভৱেন শইকীয়া দেৱৰ লগত মিল আছে। তেওঁৰ চিন্তাটো ভৱেন শইকীয়া ছাৰক যেন ফ'ল' কৰিছে কথাবোৰ তেওঁ যেন লাগে, আৰু অলপ ভালদৰে কাম কৰিবলৈ জনা মানুহ হিচাপে মই মঞ্জুল বৰুৱাক পাইছোঁ। তেওঁৰ কামবোৰ খুব মানে এটা কোৱালিটি আছে। তাৰপিছত এইটো অভূতপূৰ্ব প্ৰতিভাৰ মানুহ এই সুব্ৰত ৰঘুপতিত পালোঁ। তেওঁৰ মগজটোত চব আছে, তাৰমানে এডিটিং কেনেকৈ হওক, কোনটো কৰিম, এইটোত কেনেকুৱা হ'ব, কি হ'ব, গোটেইখিনি তেওঁ মূৰত সোমোৱাই লৈ পেলাই কামটো কৰি থাকে, আৰু খুব এনলাইটিং পাৰ্চন, খুব ভাল। গতিকে মই একেলেঠাৰিয়ে যদি এজন মানুহৰ চিনাকি হ'বৰ কাৰণে এখন চিনেমা যথেষ্ট নহয়, ৰঘুপতি বা বিদুৰ ভাই যথেষ্ট নহয়, এজন এক্টৰে এষ্টাব্লিছ হ'বৰ কাৰণে ভৱেন শইকীয়াই কোৱা কথা বা আগতেও কোনোবা মানুহে কৈছিলে, অন্ততঃ তেওঁ 10খন চিনেমা তেওঁ চাব লাগিব, 10খন চিনেমাৰ পৰা তেওঁক বাচিব লাগিব যে এই 10খন চিনেমাৰ ভিতৰত তাৰ যদি এখনে ভাল হৈছে, বাকী 9খন বেয়া হৈছে, তেওঁ নট এ গুড এক্টৰ। 10খন চিনেমাৰ 8খনে তেওঁৰ ভাল ছাকচেছ হ'ব লাগিব, ভাল হ'ব লাগিব। ঠিক তেনেকৈ এজন পৰিচালকৰ 5খন অন্ততঃ ছবি ভাল হ'বই লাগিব নিশ্চয়কৈ। আৰু আপুনি বিশেষকৈ যিসমূহ ছবিত অভিনয় কৰিলে প্ৰায়তো 49-50খন মানেই হ'লগৈ, 50খন মানেই হ'লগৈ, তাৰ ভিতৰত আপোনাৰ আটাইতকৈ ভাল লগা ছবি নিজে কৰি বা কোনখন ছবিৰ চৰিত্ৰটো আটাইতকৈ বেছি ভাল লগা? চবতকৈ ভাল গানো ভাল আছে, সাৰথীখন বেছি ভাল হ'ব লাগে, কাৰণ তাত মই এটা মানুহে 4টা এজৰ ৰোল কৰিছোঁ, আৰু মোৰ কো আৰ্টিষ্টখিনি খুব সাংঘাতিক আছিলে। মৃদুলা বৰুৱা আছিলে, আচলতে চবতে আছিলে, তেনেকৈ বহুততে আছে বাৰু, বিদ্যাৰাও আছিলে, আৰু গোটেই মানে স্ক্ৰিপ্টখন এটা মানুহৰ ওপৰত নিৰ্ভৰ কৰিছিলে, আৰু মূল চৰিত্ৰ প্ৰটাগনিষ্ট সেইটোৱে মই কৰিছিলোঁ। সেইকাৰণে সাৰথীখনৰ চৰিত্ৰটোৱে বেছি মোক মানে শিকাইছে। আৰু মানুহে মদন চোৰৰ কথা কয়, অভিষ্ঠানৰ কথা কয়, তাৰপিছত শেষৰ ফালে ৰঘুপতিৰ শ্ৰী সলমান খানৰ কথা কয়, তাৰ মাজত ভাল বুলি ক'লে কেলেণ্ডাৰৰ কথাও কয়, অথেলৰ খনৰ কথা কয়, আৰু কিবা কিবি ছবি ঢেৰ আছিলে, মনত পৰা নাই বাৰু। তেনেকৈ প্ৰত্যেকৰে একোটা সপোনৰ চৰিত্ৰ থাকে, কৰিবলৈ হেঁপাহ থাকে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰীৰ ভিতৰত মাজত। এতিয়া যদি মই সোধোঁ, আপুনি আপোনাৰ সপোনৰ চৰিত্ৰটো এতিয়ালৈকে অভিনয় কৰিছেনে বা কৰিবলৈ হেঁপাহ এতিয়াও আছে? আমাৰ ইয়াত কিছুমান লিমিটেশ্যন আছে, আৰ্টিষ্টে মানে কৰিবলৈ বিচাৰিলেও কেনেধৰণৰ স্ক্ৰিপ্ট ৰাইটাৰৰ অভাৱ অসমত, যিটো হলিউড বা বলিউডত যিটোৰ অভাৱ নাই, তাৰমানে যেনেকৈ ধৰণে বিচাৰিব পাৰে তেনেকৈ ধৰণৰ স্ক্ৰিপ্ট লিখিব পাৰে। অমিতাভ বচ্চনৰ কিমান কেপাচিটি আছে সেইটো ডাঙৰ কথা নহয়, তাতকৈ বেছি কেপাচিটি আছে ৰাইটাৰসকলৰ। তেওঁলোকে পাৰ নিচিনা চৰিত্ৰ বনাব পাৰে, ব্লেকৰ নিচিনা চিনেমাৰ স্ক্ৰিপ্ট বনাব পাৰে, য'ত অমিতাভ বচ্চনে সোমোৱাই দিলে অমিতাভ বচ্চন বাধ্য কৰিবৰ কাৰণে। গতিকে ইয়াত স্ক্ৰিপ্ট লিখা মানুহ অকণমান তেনেকুৱা নাই। গতিকে যদি তেনেকুৱা ধৰণৰ একদম সাংঘাতিক ষ্টৰি, ষ্ট্ৰং ষ্টৰি লৈ পেলাই যদি লিখা মানুহ কোনোবা ওলালেহেঁতেন, তেতিয়াহ'লে নোৱাৰিলে তেতিয়া বেলেগ কথা আমি, কিন্তু তেনেকুৱা অকণমান অভাৱ আমি ফিল কৰি থাকোঁ। সেইকাৰণে সপোনৰ চৰিত্ৰ বুলি ক'লে আৰু যেন বহুত চৰিত্ৰ আমাৰ অসমত বনাবলৈ থাকি গ'ল মানুহবোৰৰ, আৰু সেই তেনেকুৱা চৰিত্ৰ বনাবৰ কাৰণে অদূৰ ভৱিষ্যতে হয়তো ওলাব, কিন্তু সেই বয়সলৈ আমি থাকিব নাথাকোঁ পৃথিৱীত, সেইটো কথাটো, সেইটো এটা কথা থাকে বাৰু। আৰু তাৰ মাজতে মই আপোনাক অকণমান এটা কথা সুধিবলৈ থাকি গ'ল, আপুনি ভ্ৰাম্যমানৰ কাৰণেও নাটক লিখিছিল,
সেইটো বাধ্যত পৰি লিখিলোঁ। সুৰেণ মহন্ত নিজে মোৰ বন্ধুৱে হয়, যদিও মোতকৈ অলপ ডাঙৰ আছিলে। তেওঁ ক'লে যে এখন নতুন থিয়েটাৰ এখন খুলিছে এজন মানুহে, তেওঁ নাটক পোৱা নাই, এখন নাটক লিখ ক'লে। মই অলপ চিনেমা চাই পেলাই তেতিয়া মানে তেনেকুৱাই আছিলে, মই ফটকৈ নাটক এখন কেলে লিখোঁ যে ষ্টৰী চিনেমাৰ লগত মিলিলেও একো কথা নাই, চাহ অকণ চিনেমা মইতো টিভি চিনেমা চাই থাকোঁ বা অন্য চিনেমা চাই থাকোঁ। তেতিয়া ইমান এনেকুৱা ধৰণৰ চেনেলবোৰ ওলোৱা নাই, তেতিয়া মানে মেইনলি দেওবাৰে চিনেমাবোৰ থাকে আৰু তেনেকুৱা টিভিত। মই এখন ভাবি এখন চিনেমাত এতিয়া কেছেটো পায় না, কেছেটো চাইছিলোঁ। এনেকুৱা ধৰণৰ এটা ষ্টৰী অসমীয়াত এনেকুৱা যদি বনাব পৰা যায়, নকল নহয়, এনেকুৱা এটা যদি বনাব পৰা যায় তেতিয়া বেয়া নহ'ব। তেতিয়া সুৰেণ মহন্তক যদি কৈ পেলাই সুৰেণ মহন্তক মানে তেওঁ কৰিব পৰা, তেওঁতো মই অভিনয় দেখিছোঁৱেই, গতিকে গুৰুত্ব দি পেলাই মই এখন লিখিলোঁ সুৰেণ মহন্ত থাকোঁতে। তাত মৃদুল চুতীয়াও আছিলে পিছৰ ফালে। মৃদুল চুতীয়াও মোৰ লগত নাটক কৰে একেলগে, তেওঁ নাটক লিখা নাটক মই কৰিছোঁ, ডাইৰেকশ্যন কৰিছোঁ। মৃদুল চুতীয়াই ক'লে অৰুণ দা এখন নাটক লিখোঁ দিয়ক। মোৰ ষ্টৰিটো মানে ষ্টৰি মোৰ তাত নাই, আপুনি ভাবক কেনেকৈ। আমি ইয়াতে বহি লৈ পেলাই মানে বহি স্ক্ৰিপ্ট এখন লিখিলোঁ। মই তোমাক ৰোলটো মানে তুমি কৰা ৰোলৰ নিচিনা দিব লাগিবতো, নানা পাতেকে কৰা ষ্টাইলত তোমাক দিওঁ নেকি বাৰু এটা বস্তু। মই এতিয়া মানে ভাবিছোঁ আৰু মানে গতিকে সেইবিলাক সাগৰ নামৰ নাটক এখন লিখি দিছিলোঁ, খুব ভাল কৰিছিলে ৰোলটো। তেওঁ কিছুমান হেৰি কথা ওলাইছিলে যে অকল তেওঁ নিজে এখন নাটক লিখিছে আনিছে, তেওঁৰে স্কপ বেছি এনেকুৱা ধৰণৰ হ'ল। তাৰপিছত আৰু সেইবোৰ থিয়েটাৰো নাই এতিয়া, আৰু ইমান লিখা নাই, বিচৰাও নাই কোনেও। তাৰপিছত আৰু এটা কথা ছাৰ মই সুধিব খুজিছোঁ, মানে ধৰক আপুনি কোনোবাখিনিত ভাবে নেকি যে মই তেজপুৰতে ৰৈ যোৱাৰ কাৰণে কিছুমান কথাৰ পৰা বা কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ ৰ'লোঁ? মানে আপোনাৰ কেনেকুৱা লাগে তেজপুৰত ৰৈ থাকি আপুনি ভাল কৰিলোঁ বুলি ভাবে নে গুৱাহাটীত থকা হ'লে ভাল আছিল? এই কথাটোৰ মানে দুটা অসুবিধা আছিলে। এটা কথাটো হ'ল যে তেজপুৰত মই এখন নিজাববীয়া মোৰ এইটো ঠাই, ইয়াত মই আৰু শ্ৰীমতীয়ে থাকোঁ। মই যদি গুৱাহাটীত থাকিলোহেঁতেন আৰু শ্ৰীমতীয়ে মোৰ গুৱাহাটীত গুচি গ'লে, তেওঁৰ তাত চৰকাৰী চাকৰি আছিলে স্কুলৰ, গতিকে তেওঁ ওলাই যাব নোৱাৰে আৰু অকলশৰে থকাটো দিগদাৰ হ'ব। গতিকে মই গুৱাহাটীত যোৱাটো বিচৰা নাছিলোঁ, আৰু ইভিন মই ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনো দিয়া নাছিলোঁ, যাতে মই প্ৰমোশ্যন হৈ পেলাই অন প্ৰমোশ্যন ট্ৰেন্সফাৰ হৈ যায়, সেইটো ভয়তে মই দুয়োজনে অকলশৰীয়া হোৱাৰ আশংকাত মই মানে এইবোৰ থাকি গ'লোঁ। আৰু আন এটা কথা যে য'ত গুৱাহাটীত থাকি গ'লে কি হ'লহেঁতেন, মই হয়তো চিনেমা আজি মানে 50-50খন চিনেমা হয়তো বেছি কৰিলোহেঁতেন, কিন্তু কথাটো এনেকুৱা যে কি জানি তাৰ ভিতৰত মোৰ কোৱালিটি থকা চিনেমা নহ'লেওহেঁতেন। বেছি 100খন চিনেমা হ'লে তাৰ ভিতৰত বেছিভাগ চিনেমাই এনেই কৰিছোঁ দুপইচাৰ কাৰণে, মানুহেতো ক'ব নোৱাৰে চব। আৰু এনেকুৱা হৈ যায় প্ৰথমতে যিখন চিনেমা হয় সেইখনতে কৰিবলৈ গুচি যাওঁ, এতিয়াহে স্ক্ৰিপ্টবোৰ অকণমান ভাল সাৱধানে চাওঁ, আৰু এতিয়া সময়ো হৈছে বেছি আমি য'তে ত'তে কৰিবও নালাগে, এতিয়া স্ক্ৰিপ্টবোৰ তেনেকৈ চাই চাই কৰোঁ। স্ক্ৰিপ্টৰ কথাটো কওঁতে আপোনাক মই এই কথাটো আপোনাৰ পৰা জানিবলৈ মন যায়, আপুনি সাধাৰণতে চৰিত্ৰ এটা বা কোনোবা এখন ছবিত অভিনয় কৰাৰ আগমুহূৰ্তত কোনটো কথাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে? মইতো দুটা কথাৰ ওপৰত গুৰুত্ব দিওঁ। প্ৰথম কথাটো হ'ল কি চৰিত্ৰটো কিমানখিনি ভাল আৰু কোনে কৰিছে, ডাইৰেক্টৰজন তেনেকুৱা। ডাইৰেক্টৰজনৰ ওপৰত ডাইৰেক্টৰজনে যদিও আগতে কৰা নাই, তেওঁৰ কথা বতৰাৰ মাজতে তেওঁৰ চিন্তা চৰ্চাৰ মাজতে প্ৰিলিমিনাৰী যিবোৰ কথা সেইবোৰতে প্ৰকাশ পাই যায় তেওঁৰ কামবোৰ কেনেকুৱা হ'ব। আৰু নহ'লেও এটা এক্সপিৰিয়েঞ্চ হৈছে যে আমি এনেকুৱা কিছুমান কথা মুহূৰ্তত আমি সলাবও পাৰোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, এনেকৈ কৰি দিম, তেনেকৈ কৰিম। আৰু যিবোৰ চিনেমাটোগ্ৰাফাৰ থাকে তেওঁলোক এক্সপিৰিয়েঞ্চ মানুহ, সাধাৰণতে এক্সপিৰিয়েঞ্চ মানুহ, তেওঁলোকৰ লগত বহুত কথা আলোচনা কৰা যায় যে শ্বটটো মই এনেকৈ কৰিবলৈ বিচাৰিছোঁ, ডাইৰেক্টৰে এতিয়ালৈকে প্ৰজেক্টত আছে বা ভাবিব পৰা নাই কেনেকৈ, এনেকৈ কৰিলে কেনেকুৱা হ'ব, তেনেকৈ অলপমান ডিছকাশ্যন কৰোঁ। যদি চৰিত্ৰটো ভাল থাকে তেতিয়াহে, সেইকাৰণে প্ৰথম চৰিত্ৰটোৰ কথা চাই লওঁ,
তাৰপিছত কোনে কাম কৰিছে কেনেদৰে কাম কৰিব সেইখিনি কথা নিশ্চয় ছাৰ আমি লগতে স্ক্ৰিপ্টখন তেতিয়া চৰিত্ৰটো চাওঁতে স্ক্ৰিপ্টখনৰ কথা আহিব হয় ছাৰ আমি যিহেতু শেষৰ ফালে আহিছোঁ আচলতে আপোনাৰ কথাখিনি কৈ এটা নিৰ্দিষ্ট এঘণ্টাৰ ভিতৰত এটা অনুষ্ঠান কৈ শেষ কৰিব নোৱাৰি কাৰণ বহু কথাই আছে বহু কথাই থাকে তথাপিও আমি কেতিয়াবা ভৱিষ্যতে পাতিবলৈ বাৰু আমি বিচাৰিম বা তেনেকুৱা যদি সময় সুবিধা হয় আৰু পাতিম কিন্তু মই শেষত দুটা প্ৰশ্ন আপোনাক মোক সুধিব লগা আছে জীৱনৰ এই মুহূৰ্তত থিয় হৈ আপুনি বহু নাটক কৰিলে 60খনতকৈ অধিক নাটক কৰিছে বা চিনেমা কৰিছে 50খন প্ৰায় ছবিত আৰু সমান্তৰালভাৱে বহু কাম কৰিলে তাৰপিছত এই মুহূৰ্তত থিয় হৈ আপুনি জীৱনৰ পিছলৈ যদি এবাৰ ঘূৰি চায় ক'ৰবাত আপোনাৰ কিবা অপ্ৰাপ্তি ৰৈ গ'ল যেন লাগে নেকি কোনোবাখিনিত কেতিয়াবা মোৰ এটা বস্তু কেতিয়াবা অকণমান মাজত আজিলৈকে মই কোৱা নাই আজি এনেকৈ এইটো অনুষ্ঠানতে কৈছোঁ মানে এতিয়া মোৰ হাতত এতিয়া বহুত সমাদৰ আহিছে বহুত মানে পুৰস্কাৰো আহিছে শ্ৰেষ্ঠ অভিনেতা মই একাধিকবাৰ হৈ আছোঁ বহু চিনেমাত কিন্তু এইখিনি চাবৰ কাৰণে মোৰ মা দেউতা আজি জীয়াই থকা নাই এইখিনি মানে আনক দেখুৱাব নোৱাৰিলেও মোৰ নিজৰ পিতৃ মাতৃক যদি দেখুৱাব পাৰিলোহেঁতেন আৰু তেতিয়াতো বহুত আগতে সেইটো মানে শান্তি হৈ থাকিলেহেঁতেন সেইটোৱে কেতিয়াবা মনত দুখ দিয়ে উভতি চালে আৰু তাৰ কাৰণে হতাশা নাহে এই ক্ষণিক এটা দুখ কেতিয়াবা ক'ৰবাত ৰয় আৰু সেইটোৱে আমনি কৰে আৰু সেইটোৱে আৰু বেলেগ নাই আৰু পৰিকল্পনা ভৱিষ্যত নাই আৰু তথাপিও আহিব লগা দিনবোৰত আপুনি কিবা নিজৰ বাবে কিবা পৰিকল্পনা কৰিছে নেকি মই মানে কি হয় এতিয়া ছবিৰ কামটো অলপমানটো কমেই হৈ আছে আমি কমেই কৰি আছোঁ যদিও দুখনমান চিনেমা কৰিব লাগে কমেই কৰি আছোঁ কিন্তু মোৰ মাজতে মই ছবি আঁকিব পেইণ্টিং অইল পেইণ্টিং বিশেষকৈ অইল পেইণ্টিং কৰাৰ কাৰণে ইয়াত এক্সিবিশ্যন মই কৰিছিলোঁ তেজপুৰত আৰু বহুজনে গুৱাহাটীৰ নিচিনা চহৰত এটা এক্সিবিশ্যন কৰিবৰ কাৰণে কৈ আছে তেনেকৈ ডাঙৰ ডাঙৰ দুই এগৰাকী শিল্পীৰ লগতে অলপতে কথা পাতিছোঁ মই আৰ্টিষ্টৰ গুৱাহাটীত এখন চিত্ৰশিল্পী মানে চিত্ৰৰ প্ৰদৰ্শনী কৰাৰ এটা প্লেন আছে পৰিকল্পনা এটা আছে আৰু এখন কিতাপ মানে মই ভৱেন্দ্ৰনাথ শইকীয়াৰ লগত কাম কৰাৰ এখন কিতাপ মোৰ ৰেডি হৈ আছে তাৰমানে সেইখনো মই পাব্লিছাৰ পোৱা নাছিলোঁ কিন্তু এই অলপতে যোৱা বছৰ এজনৰ লগত কথা পাতোঁতে ক'লে যে আপুনি সেইখন মোৰ তাক দিব কিন্তু লগত আৰু দুটামান বস্তু মই দিম সেইখিনি আপুনি সোমোৱাই দিব লাগিব মই কি কয় আপুনি ৰঘুপতি কেনেকৈ কৰিলে সেই বস্তুটো সোমাব লাগিব মোৰ মানে কনফ্লিক্ট হৈ গ'ল কথাটো মই এইটো কেনেকুৱা হ'ব কথাটো মই সেইকাৰণে ৰৈ আছোঁ কথাটো ভাবি তেওঁৰ ব্যৱসায়িক দৃষ্টিটোত চালে আৰু মই সেইটো চোৱা নাছিলোঁ আৰু যি নহওক সেই দুটা কাম ৰৈ আছে আৰু সেইখিনি কৰাৰ পৰিকল্পনা আছে আৰু শেষত অসমবাসীলৈ অসমৰ ৰাইজলৈ কিবা এটা নিশ্চয়কৈ ক'ব মই অসমৰ ৰাইজক কি বুলি ক'ম অসমৰ ৰাইজে নিজে নিজৰ জ্ঞানেৰে সকলো গৰিমান্বিত আৰু সকলো কথা জানি সদায় ভালক আপোনালোকে প্ৰশংসা কৰিব ভাল পাব বেয়াক সদায় ঘৃণা কৰিব সেইটোতো নিয়মেই আৰু চিনেমা অসমীয়া চিনেমা ভাল যদি হয় চাব আৰু চাব নোৱাৰিলে যদি ভাল হৈছে সেইটো প্ৰচাৰ কৰি দিব তেতিয়া অকল শিল্পৰ আমি নহয় এই শিল্পটোৰ লগত প্ৰায় 100জন মানুহ সদায় এখন চিনেমাৰ লগত জড়িত হৈ থাকে গতিকে তেওঁলোকৰ জীৱিকাটো তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সেই সকলকো অসমীয়া চিনেমাত সেই সকলো জড়িত হৈ আছে বুলি ভাবি পেলাই চিনেমাক আপোনালোকে উত্থান কৰাৰ কাৰণে প্ৰচেষ্টা দিব এয়াই মোৰ আপোনালোকৰ ওচৰত অনুৰোধ নিশ্চয় অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আজি ইমানখিনি আপোনাৰ অকণমান ঘৰুৱা ব্যস্ততাও আছে তাৰ মাজতো আমাক ইমানখিনি সময় দিলে সঁচাকৈ খুব ভাল লাগিছে আৰু অলপ পাতিব পৰা হ'লে ভাল আছিলে কিন্তু সময় আমাক সেইখিনি নাই দিয়া অনুমতি দিয়া নাই গতিকে আমি বিদায় ল'বই লাগিব কিছুমান প্ৰয়োজনীয় কথা এনেও থাকি যায়গৈ পিছতে মনত পৰে এইবোৰ কথা ক'বলৈ ভাল আছিলে কিবাহে ক'লোগৈ কথাবোৰ আফচোচ এটা সদায় থাকিবই হয় তথাপি আমাৰ NKTVৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনাৰ সুস্বাস্থ্যৱান হৈ থাকক আপুনি আৰু খুব ধুনীয়াকৈ আপুনি কামবোৰ কৰি যাওক মনে বিচৰা ধৰণৰ কামবোৰ কৰি যাওক সেই আশাটো আমাৰ ফালৰ পৰা আছে আপোনালোক সকলোকে ধন্যবাদ মোৰ ওচৰত আহিলে নিশ্চয় কষ্ট কৰিলে ঠিক আছে ভাল পালে ধন্যবাদ ছাৰ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ ইমান সময় অসমৰ এগৰাকী যশস্বী অভিনেতা শক্তিশালী অভিনেতা আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁৰ যিটো ব্যক্তিত্ব তেওঁ খুব অমায়িক এজন অতি ভদ্ৰ যথাৰ্থ ভদ্ৰ লোক সকলোৱে কেৱল চিনেমাতেই নহয়
চিনেমা ৰিয়েল লাইফ দুইটা জীৱনতে আচলতে খুব এজন ভদ্ৰ মানুহ আৰু তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি চিনেমা নাটকৰ পৰা আৰম্ভ কৰি সকলোখিনি কথা যিমান পাৰোঁ আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত তাকে পাতিবলৈ চেষ্টা কৰিলোঁ যদি ভৱিষ্যতে সময় হয় তেওঁৰ লগত আকৌ আমি এনেধৰণে কথা বতৰা পাতিবলৈ চেষ্টা কৰিম আমি শেষত তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেওঁ যিখিনি কথা ভাবিছে যিখিনি পৰিকল্পনা হাতত লৈছে সেইখিনি বাস্তৱায়িত হওক আমি তাকে কামনা কৰিছোঁ আৰু আজি যি বিশেষ যি অনুষ্ঠান এনেকৈ বিশেষ তাৰ পৰা মই বশিষ্ঠদেৱ ফুকনে বিদায় লৈছোঁ